নমস্কাৰ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ মৰমৰ সমূহ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো আজিৰ আমাৰ এই ক্লাছটোলৈ আজিৰ ক্লাছটো কম্প্ৰিহেনসিভ ক্লাছ হ'বলৈ গৈ আছে ওৱান শৰ্ট ভিডিঅ' হ'বলৈ গৈ আছে কাৰণ আজিৰ এই ক্লাছটোত তোমালোকৰ যিখিনি ভোকেশনাল স্কিল আছে তোমালোকৰ যেনেকুৱাকৈ লেসনবিলাক আমাৰ ফান্ডামেন্টাল অফ আৰডিবিএমএছ জোহো সিআৰএম এনেকুৱাকৈ যিমান কেইটা তোমালোকৰ লেসন আছে গোটেইকেইটা লেসনৰ ইম্পৰ্টেন্ট প্ৰশ্নোত্তৰবিলাক আমি এটা ভিডিঅ'ৰ জৰিয়তে আজি আলাপ আলোচনা কৰিবলৈ গৈ আছো এইকেইটা তোমালোকে প্ৰশ্নোত্তৰ পঢ়ি যাবা আৰু ইয়াৰ পৰা তোমালোকে পৰীক্ষাত কমন পাবা আৰু যোৱা যিখিনি তোমালোকৰ প্ৰেক্টিকেল এক্সাম হল তাতো কিন্তু তাৰো আগতে মই এটা ভিডিঅ' বনাইছিলো বনাই পিনে তোমালোকক দিছিলো মই যি ক্লাছত দিছিলো গোটেইকেইটা তোমালোকে কিন্তু পৰীক্ষাত কমন পাইছা গতিকে মোৰ ওপৰত একো সন্দেহ কৰিব নালাগে তোমালোকে নিজৰ ওপৰত সন্দেহ কৰা আৰু তোমালোকে যিখিনি মই পঢ়িব কৈ আছো সেইখিনি তোমালোকে পঢ়া আৰম্ভ কৰি দিয়া সেইখিনি পঢ়া কেৱল মাত্ৰ আৰু একো পঢ়াৰ কোনো ধৰণৰ প্ৰয়োজনীয়তা আছে বুলি মই নাভাবো ঠিক আছে গতিকে বলা আজিৰ আমাৰ সেশনখিনি আমি আৰম্ভ কৰিছো আৰু তোমালোকে খুব সুন্দৰকৈ মনোযোগ সহকাৰে ভালদৰে শুনিবলৈ যত্ন কৰিবা আৰু ভালদৰে বুজিবলৈ যত্ন কৰিবা আৰু মনত ৰাখিবা মুখস্থ কৰাতকৈ বুজাৰ প্ৰতি বেছি মনোযোগ দিয়া কাৰণ যদি বস্তুটো বুজি পোৱা তেনেহলে তোমালোকে বনাই পিনিও লিখিব পাৰিবা ইংৰাজী মিডিয়ামে হওক বা অসমীয়া মাধ্যমে হওক দুয়োটা মাধ্যমৰ কাৰণে আজি আমাৰ এই ভিডিঅ'টো হ'বলৈ গৈ আছে গতিকে একেবাৰে মনোযোগ সহকাৰে তোমালোকে গোটেই বস্তুখিনি বুজিবলৈ যত্ন কৰা ঠিক আছে বলা আজিৰ ক্লাছটো আমি আৰম্ভ কৰিছো প্ৰথমটো লেসনৰ পৰা আৰম্ভ কৰিম ফান্ডামেন্টাল অফ আৰডিবিএমএছ ইউনিট নম্বৰ 1 হয় ফান্ডামেন্টাল অফ আৰডিবিএমএছ আৰু তোমালোকে আমাৰ স্ক্ৰিনত দেখা পাবা যে ইন আৰডিবিএমএছ টেবল ইজ নন এজ টেবলক কি বুলি কোৱা হয় যিবিলাক আমাৰ টেবল থাকিব টেবল বিলাকক কি বুলি কোৱা হ'ব ৰিলেশন বুলি কোৱা হ'ব আৰু ৰ বিলাকক কি বুলি কোৱা হ'ব ৰ বিলাকক কোৱা হ'ব টাপল বুলি এইখিনি তোমালোকে মনত ৰাখিব যত্ন কৰিবা আৰডিবিএমএছত টেবল বিলাকক কি বুলি কোৱা হয় ৰিলেশন আৰু ৰ বিলাকক কি বুলি কোৱা হয় টাপল বুলি কোৱা হয় তাৰ পিছত তোমালোকে যাব পাৰা কৈ আছে যে organize collection of data or information for accessing uploading updating and management is known as database database কাক বলে এটোও বৰ ইম্পৰ্টেন্ট প্ৰশ্ন হয় database কাক কোৱা হয় সো database বুলি কোৱাৰ লগে লগে কি আহি যাব প্ৰবেশ আহি যাব আপডেট আহি যাব পৰিচালনা যাক আমি ম্যানেজমেন্ট বুলি কওঁ ইয়া আহি যাব আৰু তথ্য পৰিচালনাৰ বাবে তথ্য বা তথ্য সংগ্ৰহক database বুলি কোৱা হয় এই তথ্যবোৰক বা তথ্যৰ সংগ্ৰহক আমি কি বুলি কম ডাটাবেস বুলি কম ঠিক আছে তাৰ পিছত এইখিনিত আমি ইতিমধ্যে আলোচনা কৰিলো যে টেবুলক কি বুলি কোৱা হয় ৰিলেশন বুলি কোৱা হয় তাৰ পিছত যদি আমি ডাটাবেসত কি কৰিব বিচাৰো টু সি অল अवेलेबल ডাটাবেস যদি গোটেই বিলাক যিবিলাক ডাটাবেস अवेलेबल হৈ আছে সেইবিলাক আমি চাব বিচাৰো তেনেহলে আমি মাইস্কুলৰ কি কোডিং কৰিব লাগিব শো ডাটাবেস কোডিং কৰিব লাগিব এইটো কমান্ড দিব লাগিব ঠিক আছে ওকে তাৰ পিছত ডাটা ডেফিনিশন ল্যাঙ্গুয়েজ এটো হয় কি ডাটা ডেফিনিশন ল্যাঙ্গুয়েজ ডিডিএল বুলি কোৱা হয় ডিডিএল কেতিয়া ব্যৱহাৰ কৰা হয় যেতিয়া আমি কোনো এটা ৰিলেশনৰ গঠন বা স্কিমাৰ কথা কম অৰ্থাৎ ষ্ট্ৰাকচাৰৰ কথা কম তেতিয়া আমি ডাটা ডেফিনিশন ল্যাঙ্গুয়েজ ব্যৱহাৰ কৰা দেখা পোৱা যায় ফৰেন কি আৰু প্ৰাইমাৰী কি ফৰেন কি আৰু প্ৰাইমাৰী কি কিমান বাৰ যে বুজাই দিব যত্ন কৰিছো তোমালোকক বহুত বাৰ বুজাই দিব যত্ন কৰিছো প্ৰিভিয়াস ইয়াৰ কোশ্চেন পেপাৰ বিলাকতো আহিছে লগতে প্ৰিভিয়াস ইয়াৰ নহয় যিবিলাক তোমালোকৰ প্ৰি ফাইনাল হৈ গল বিভিন্ন ডিস্ট্ৰিক্টৰ প্ৰি ফাইনালৰ প্ৰশ্ন কাকত বিলাক মই কভাৰ কৰি দি থৈছো হেইবিলাক চাই যাবা আৰু একো কৰাৰ দৰকাৰ নাই ঠিক আছে আৰু এই ভিডিঅটো চাবা সো মই ভালদৰে বুজাই দিব যত্ন কৰি আছো প্ৰাইমাৰী কি আৰু ফৰেন কি প্ৰাইমাৰী কি কাক কোৱা হয় মানি লোৱা যে এখন টেবুল আছে মানি লোৱা এখন টেবুল আছে এইখন এখন টেবুল হয় ঠিক আছে এইখন এখন টেবুল হয় এইখন টেবুলত আমি কি কৰিব পাৰো এইখন টেবুলত আমি বিভিন্ন ধৰণৰ বস্তু ৰাখিব পাৰো আচ্ছা মই এটা টেবুল লৈ দেখুৱাই দি আছো এইটো এটা টেবুল হয় ঠিক আছে এইটো এটা টেবুল হয় এই টেবুলত কি ৰাখিম আমি মানি লোৱা যে সিৰিয়াল নম্বৰ ৰাখিলো তাৰ পিছত আমি নেম ৰাখিলো ঠিক আছে তাৰ পিছত আমি ৰাখিলো যে মানি লোৱা যে ফাদাৰ নেম হৈছে ফাদাৰ নেম ৰাখিলো এইটো এটা টেবুল হয় এটা কিমান নম্বৰ টেবুল এইটো 1 নম্বৰ টেবুল মানি লোৱা ঠিক আছে তাৰ পিছত আৰু এটা টেবুল লম মই আৰু এটা মই টেবুল ললো এই টেবুলত মই ৰাখিলো মানি লোৱা যে ভিলেজ ডিস্ট্ৰিক্ট ষ্টেট পিন ৰাখিলো এতিয়া চোৱা এই যেটো আমাৰ প্ৰথম টেবুল নম্বৰ 1 আৰু টেবুল নম্বৰ 2 টেবুল নম্বৰ 1 যেটো আছে টেবুল নম্বৰ 1 ৰ সিৰিয়াল নম্বৰ সববিলাক কি হ'ব আমাৰ বেলেগ বেলেগ হ'বনে সিৰিয়াল নম্বৰ বিলাক আমাৰ কি হ'ব সববিলাকে বেলেগ বেলেগ হ'ব সিৰিয়াল নম্বৰ 1 সিৰিয়াল নম্বৰ 2 সিৰিয়াল নম্বৰ 3 সিৰিয়াল নম্বৰ 4 হয়নে আৰু
নেম বিলাকো কি হ'ব বেলেগ বেলেগ হ'ব না নহ'ব নেম বিলাকো বেলেগ বেলেগ হ'ব মানি লোৱা যে কাৰোবাৰ নাম আছে বিজু কাৰোবাৰ নাম আছে ৰাজু কাৰোবাৰ নাম আছে এক্স ৱাই জেড কাৰোবাৰ নাম আছে এ বি চি ঠিক আছে আৰু ফাদাৰ নেম বিলাকো কি হ'ব বেলেগ বেলেগ হ'ব মানি লোৱা যে কাৰোবাৰ নাম এইটো কাৰোবাৰ নাম এইটো কাৰোবাৰ নাম এইটো কাৰোবাৰ নাম এইটো ঠিক আছে সববিলাক বেলেগ বেলেগ হ'ল এতিয়া আমাৰ যেটো 1 নম্বৰ টেবুল আছে 1 নম্বৰ টেবুলৰ সিৰিয়াল নম্বৰ কিটা বেলেগ বেলেগ হৈ আছে আৰু আমাৰ যেটো নেম আছে নেম বিলাকতো বেলেগ বেলেগ হৈ আছে কিন্তু দুজন ব্যক্তিৰ নাম এটা থাকিব পাৰে নে নোৱাৰে হেতু ক'ব লাগে এতিয়া এটা থাকিব পাৰে ইয়াতে সো মই বিজু লিখিছো ইয়াতে বিজু লিখিছো তেনেহলে দুজন ব্যক্তিৰ নাম সেম সেম হ'ব পাৰে নে নোৱাৰে বলে পাৰে তেনেহলে আমি যেতিয়া প্ৰাইমাৰী কি কম প্ৰাইমাৰীৰ কি কথা কম মনত ৰাখিবা প্ৰাইমাৰী কিৰ কথা কোৱাৰ লগে লগে প্ৰাইমাৰী কি দুই ধৰণৰ কন্ডিশন দিকে দেখা পোৱা যায় প্ৰাইমাৰী কি দুই ধৰণৰ কন্ডিশন দিকে দেখা পোৱা যায় এটা হল নট নাল আৰু আনটো হল ইউনিক দুই ধৰণৰ কন্ডিশন এটা নট নাল মানে বুলি কোৱাৰ লগে লগে কি বুজি জানা তোমালোকে নট নাল মানে হল আমি খালি ৰাখিব নোৱাৰো এই ঘৰটো তাৰ মানে সিৰিয়াল নম্বৰৰ এই ঘৰটো খালি ৰাখিব নোৱাৰো আৰু ইউনিক মানে কি পৰিবৰ্তন হৈ থাকিব লাগিব বেলেগ বেলেগ হ'ব লাগিব সোৱাচোন সিৰিয়াল নম্বৰটো বেলেগ বেলেগ আছে নে নাই আছে আচ্ছা নামৰ ক্ষেত্ৰত নাম বিলাক সেম হ'ব পাৰে নে নোৱাৰে বলে পাৰে তেনেহলে এটো প্ৰাইমাৰী কি হ'ব নোৱাৰে ফাদাৰ নেম কাৰোবাৰ সেম হ'ব পাৰে নে নোৱাৰে বলে পাৰে তেনেহলে এটো প্ৰাইমাৰী কি হ'ব নোৱাৰে কাৰণ কি প্ৰাইমাৰী কি হ'বলৈ হলে প্ৰাইমাৰী কি নিজে কয় প্ৰাইমাৰী কি হ'বলৈ হলে দুটা কন্ডিশন ফিল আপ কৰিব লাগিব এটা হল আমাৰ নট নাল অৰ্থাৎ কি নট নাল মানে কি আমি খালি ৰাখিব নোৱাৰো ঘৰটো আৰু কি হ'ব লাগিব ইউনিক হ'ব লাগিব ইউনিক মানে কি বেলেগ বেলেগ হ'ব লাগিব ঠিক তেনেদৰে ভিলেজ ডিস্ট্ৰিক্ট ষ্টেট পিন এইবিলাক একেও হ'ব পাৰে বেলেগ বেলেগও হ'ব পাৰে হয় নে নহয় বেলেগ বেলেগ হ'ব পাৰে ওকে সো আমি গম পালো তেনেহলে যে প্ৰাইমাৰী কি বুলি কোৱাৰ লগে লগে ইয়াত তেনেহলে প্ৰাইমাৰী কি কোনটো হ'ব এই এইখন টেবুলৰ প্ৰথম টেবুলৰ কি হ'ব আমাৰ সিৰিয়াল নম্বৰটো হৈ যাব ঠিক আছে কি হল বুজি পালা এতিয়া আমি আৰু এটা কথা কম সেইটো হল ফৰেন কি ফৰেন কি মনত ৰাখিব ফৰেন কি হল এনেকুৱা ধৰণৰ এটা চাবিকাঠি বা এটা কি যে কি কৰে এখন টেবুলক আন এখন টেবুলৰ লগত কি কৰি ৰাখিব এখন টেবুলক আন এখন টেবুলৰ লগত কি কৰিব লিংক কৰি ৰাখিব এইখন এখন টেবুল হয় এই টেবুলখনক কি কৰিছে আন এখন টেবুলৰ লগত কি কৰিব লিংক কৰিব যেনেকৈ ফাদাৰ নামৰ পিছত আহিব ভিলেজ ডিস্ট্ৰিক্ট ষ্টেট পিন গম পাইছা গতিকে ইয়া কি বুলি কোৱা হয় ফৰেন কিৰ কাম এইটো ঠিক আছে আৰু ফৰেন কি যেটো ভিলেজ আছে তাৰ পিছত ভিলেজৰ নাম বিলাক বেলেগ হ'ব বা একে হ'ব পাৰে ডিস্ট্ৰিক্টৰ নাম বিলাক বেলেগ হ'ব একে হ'ব পাৰে তেনেহলে আমি এইখিনি বুজি পালো যে প্ৰথম যিখন মেইন টেবুল থাকিব মেইন টেবুলত কি থাকে সাধাৰণতে ফৰেন কি থাকে এনে প্ৰাইমাৰী কি থাকে এনে ফৰেন কি থাকে তেতিয়া তোমালোকে কবা প্ৰাইমাৰী কি থাকে আৰু ফৰেন কি কোনখন টেবুলত থাকে প্ৰথম টেবুলৰ ব্যতিৰকে বাহিৰে আন যিবিলাক টেবুল থাকিব সেইবিলাক টেবুলক কি বুলি কম আমি ফৰেন কিৰ জৰিয়তে হেতু কি টেবুল বুলিয়ে কম ফৰেন কিৰ জৰিয়তে কি কৰি দিয়া লিংক কৰি দিয়া হয় ঠিক আছে কিন্তু এই দুইখন টেবুল বেলেগ বেলেগ হলেও টেবুল বেলেগ বেলেগ হলেও কিন্তু পিছফালে এটা লিংক কৰি দিয়া থাকিব এই লিংকটো কি বুলি কোৱা হয় ফৰেন কি বুলি কোৱা হয় ফৰেন কিৰ জৰিয়তে সাধাৰণতে কি কৰি দিয়া হয় লিংক কৰি দিয়া হয় বুজি পাইছা তোমালোকে ওকে আই হোপ তোমালোকে গোটেইখিনি বস্তু বুজি পাইছা এতিয়া আমি আগবাঢ়ি যাওঁ তাৰ পৰৱৰ্তী কি হৈছে সো কৈ আছে যে in order to link between two table দুখন টেবুলৰ মাজত লিংক কৰিবৰ কাৰণে ফৰেন কি আমি ব্যৱহাৰ কৰো তাৰ পিছত কি কৈ আছে in order to make multiple column as a primary key composite key আচ্ছা এইটো মনত ৰাখিবা যেতিয়া এটাতকৈ বেছি দুটা মানি লোৱা যে ইয়াত ফাদাৰ নেম নালাগে ইয়াত এটা কাম কৰো ৰোল নাম্বাৰ দি দিও ৰোল লং সো ৰোল লং বিলাক সবৰে বেলেগ বেলেগ হ'ব না নহব কাৰোবাৰ 001 কাৰোবাৰ 002 কাৰোবাৰ 003 005 মানি লোৱা সবৰে বেলেগ বেলেগ হ'ব ৰোল নম্বৰ বিলাক তেনেহলে ৰোল নম্বৰ বিলাক আমি কি কৰিব পাৰো ফৰেন প্ৰাইমাৰী কি বনাব পাৰো তেনেহলে যেতিয়া আমি এটাতকৈ বেছি প্ৰাইমাৰী কি বনাম এটো এটা প্ৰাইমাৰী কি হল এটো এটা প্ৰাইমাৰী কি হল এটাতকৈ বেছি প্ৰাইমাৰী হল ঠিক আছে তেতিয়া ইয়াক কি বুলি কোৱা হয় কম্পোজিট কি বুলি কোৱা হয় ঠিক আছে কি বুলি কম কম্পোজিট কি বুলি কম তাৰ পিছত কি কৈ আছে ফৰেন কি is a field in a table that is primary key in another table কি কৈ আছে ফৰেন কি হল কি ফৰেন কি হৈছে এটা ফিল্ড এনেকুৱা এটা ফিল্ড ইন এ টেবল টেবলতে এনেকুৱা এটা অংশ বা ক্ষেত্ৰ that is primary key in another table
ফৰেন কি মনত ৰাখিবা প্ৰাইমেৰী কি হিচাপেও কাম কৰা দেখা পোৱা যায় কাৰণ কি ইয়াত এটা মানি লও যে ভিলেজটো এই ভিলেজত যেটো আমাৰ কলমটো আছে এই কলমটো কি বনাই ৰাখিম আমি ফৰেন কি বনাই ৰাখিম আৰু এই ফৰেন কি যে বনাই ৰাখিলো এটো আমাৰ এইখন টেবলৰ কাৰণে প্ৰাইমেৰী কি হ'ব আৰু এই দুখন টেবল যেতিয়া একেলগৰ কথা কম তেতিয়া দুখন টেবলৰ মাজত সংলগ্ন যেটো কৰি আছে সেই কাৰণে এই ক্ষেত্ৰত কি হৈ যাব আমাৰ ফৰেন কি হৈ যাব ঠিক আছে গতিকে তোমালোকে মনত ৰাখিবা ফৰেন কি বিলাক এটা প্ৰাইমেৰী কিও হয় কাৰ কাৰণে হয় সেই পাৰ্টিকুলাৰ টেবলখনৰ কাৰণে পাৰ্টিকুলাৰ সেই টেবলখনৰ বাবে ঠিক আছে তাৰ পিছত কি কৈ আছে পৰৱৰ্তী প্ৰশ্ন যে a key which uniquely identifies each row in the table is known as primary key primary key বুলি কোৱা হয় যেটো ইউনিক হ'ব primary key হে ইউনিক হোৱা দেখা পোৱা যায় আৰু foreign key can be null or duplicate আমি foreign key টো কি কৰিব পাৰো null ৰাখিব পাৰো বা duplicate কৰিব পাৰো আমি খালিও ৰাখিব পাৰো duplicate কৰিব পাৰো ঠিক আছে খালি ৰাখা মানে কি আমি কোনো এটা ঘৰত কোনো নিলিখিলো মানি লোৱা যে ভিলেজত ইয়াত কিবা এটা ভিলেজ লিখলো ইয়াত লিখা নাই ইয়াত কিবা এটা ভিলেজ লিখলো তেনেহলে এই ঘৰটো খালি থাকিল তথাপিও ফৰেন কি সাপোর্ট কৰিব কাৰণ ফৰেন কি নিজে এই কথাখিনি নকয় যে মই নাল হলে নহব এবিলাক কথা নকয় ফৰেন কি কয় নাল হলেও চলিব ইউনিক নহলেও চলিব নট ইউনিক নহলেও চলিব যদি তোমালোকে খালি ৰাখা নাল ৰাখা তথাপিও চলিব যদি ইউনিক নহয় বাৰে বাৰে ৰিপিট হৈ আছে তথাপিও চলিব মানি লোৱা যে কাৰোবাৰ ডিস্ট্ৰিক্ট হল ধুবুৰী এই ধুবুৰী ডিস্ট্রিক্ট মানি লোৱা যে তিনিওজনৰে ধুবুৰী ডিস্ট্রিক্ট হয় তেনেহলে তথাপিও চলিব তথাপিও ফৰেন কি কয় ঠিক আছে মই মানি লৈছো কিন্তু প্ৰাইমেৰী কি ক্ষেত্ৰত এইখিনি নহয় ঠিক আছে ওকে পৰৱৰ্তীলৈ আগবাঢ়ি গৈছো কি কৈ আছে খুব ইম্পৰ্টেন্ট বৰ ইম্পৰ্টেন্ট এইখিনি হোৱাট ইজ ফাইল সিস্টেম কাক কোৱা হয় সো ফাইল সিস্টেম বুলি কোৱাৰ লগে লগে এইটো এটা এনেকুৱা ধৰণৰ পদ্ধতি আৰু গাঁথনি যেটো অপাৰেটিং সিস্টেমে ডাটা কেনেকৈ সংৰক্ষণ আৰু পুনৰুদ্ধাৰ কৰা হয় তাক নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা সাধাৰণতে দেখা পোৱা যায় সো যেটো আমাৰ ফাইল সিস্টেম আছে ফাইল সিস্টেম হল এনেকুৱা ধৰণৰ এটা মেথড এটা স্ট্ৰাকচাৰ হয় দ্যাট অপাৰেটিং সিস্টেম এটা যে থাকে হেতুক আমি কেনেকৈ কন্ট্ৰোল কৰিম কেনেকৈ আমি ৰিস্টোৰ কৰিম বা পুনৰুদ্ধাৰ কৰিম তাকে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কন্ট্ৰোল কৰিবৰ কাৰণে ব্যৱহাৰ কৰা দেখা পোৱা যায় আৰু তথ্যবোৰ ব্যক্তিগত ফাইলক সংৰক্ষণ কৰা হয় যিবোৰ ডাইৰেক্টৰী সমূহত গোটা হৈ থাকে বা গোট হৈ থাকে অৰ্থাৎ আমাৰ ফাইল ডাইৰেক্টৰীজ থাকিব এই ডাইৰেক্টৰীজ বিলাকত সাধাৰণতে কি হৈ থাকে গোট হৈ থকা দেখা পোৱা যায় তাৰ পিছত ফাইল সিস্টেমৰ বিভিন্ন আমাৰ কি থাকে সীমাবদ্ধতা বা অসুবিধা থকা দেখা পোৱা যায় তেনেহলে ফাইল সিস্টেমৰ কি অসুবিধা আছে এতিয়া আমি অসুবিধাসমূহ আলোচনা কৰিম প্ৰথম কথা ডাটা ৰিডান্ডেন্সি এন্ড ইনকনসিস্টেন্সি অৰ্থাৎ ডাটাৰ বাহুল্যতা আৰু অসংগতি থকা দেখা পোৱা যায় সো একে তথ্যকে একাধিকবার সংৰক্ষণ কৰা হয় সাধাৰণতে কেতিয়াবা যাৰ ফলত আমাৰ খেলিমেলি সৃষ্টি হোৱা দেখা পোৱা যায় লগতে ডাটা প্ৰবেশত অৰ্থাৎ ডিফিকাল্টি ইন অ্যাক্সেসিং ডাটা প্ৰবেশত আমাৰ অসুবিধা হোৱা দেখা পোৱা যায় কাৰণ প্ৰতিটো নতুন কুৱেৰিৰ বাবে নতুন প্ৰগ্ৰাম আমাৰ লিখিবলগীয়া হয় লগতে 3 নম্বৰ ডাটাৰ বিচ্ছিন্নতা যাক আমি কওঁ আইসোলেশন ওকে সো ডাটা আইসোলেশন সো ডাটাৰ বিভিন্ন ফাইল আৰু ফৰম্যাটত যেটো সিঁচৰিত হৈ থাকে গতিকে প্ৰত্যেকটো ডাটাৰ কাৰণে আমাৰ বেলেগ ফাইল খুলিবলগীয়া হোৱা দেখা পোৱা যায় তাৰ পিছত দিয়া আছে নাম্বাৰ 4 ইন্টিগ্ৰিটি সমস্যা অৰ্থাৎ বাধা নিষেধ প্ৰয়োগ কৰাত অসুবিধা হয় ইন্টিগ্ৰেট কৰাৰ যেতিয়া আমি একেলগ কৰাৰ ক্ষেত্ৰত কিছু পৰিমাণৰ সমস্যাৰ সৃষ্টি হোৱা দেখা পোৱা যায় কাৰণ তাতে গোটেই বিলাক ফাইল বিভিন্ন ফাইল হিচাপে থকা দেখা পোৱা যায় এটা ফোল্ডাৰৰ ভিতৰত বা এটা ফাইলৰ ভিতৰত থকা দেখা পোৱা নাযায় তাৰ পিছত নিৰাপত্তাৰ সমস্যা অৰ্থাৎ সমগ্ৰ সিস্টেমটোত সুৰক্ষা পৰীক্ষা প্ৰয়োগ কৰাত কঠিন হৈ পৰে অৰ্থাৎ সিকিউৰিটি প্ৰবলেম অলপ হোৱা দেখা পোৱা যায় কাৰণ গোটেইখিনি খুব সুন্দৰকৈ সিকিউৰ হৈ থকা দেখা পোৱা নাযায় ঠিক আছে গতিকে এইবিলাক হল আমাৰ ফাইল সিস্টেমৰ কেতবোৰ অসুবিধা আশা কৰোঁ তোমালোকে গোটেইখিনি বস্তু বুজি পাইছা লিখি লবা ভালদৰে পঢ়িবা তাৰ পিছত আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্ন কৈছে যে বৈদেশিক চাবি কিয় নাল মান থাকিবলৈ দিয়া হয় উদাহৰণ সহ বুজাই লিখা সো বৈদেশিক চাবিকাঠি মই এতিয়া অলপ আগতে কলো ফৰেন কিত নাল ভ্যালু থাকিব পাৰে নাল ভ্যালু বুলি কোৱাৰ লগে লগে অৰ্থাৎ খালি আমি ৰাখিব পাৰো সো ফৰেন কিত নাল হবলৈ দিয়া হয় যেতিয়া এটা টেবুলত থকা সত্তাৰ বাবে আন এটা টেবুলত থকা সংশ্লিষ্ট এন্টিটিটো বাধ্যতামূলক নহয় ই কোনো সম্পৰ্ক নাই বা সম্পৰ্ক জানা নাযায় খুচায় ই এনে এটা ৰেকৰ্ড বলপূৰ্বকভাৱে সৃষ্টি কৰাত বাধা দিয়ে যত সংশ্লিষ্ট প্ৰাথমিক কীৰ মানটো বৰ্তমান উপলব্ধ নহয় বা প্ৰযোজ্য নহয় সো যে আমি ফৰেন কিত আমি নাল ভ্যালু ৰাখিব এই কাৰণে পাৰো কাৰণ
নাল ভ্যালু যদি আমি কম্পালসৰি কৰি দিওঁ তেনেহ'লে কি হৈ যাব ফৰেন কি যদি নাল ভ্যালুটো কম্পালসৰি হৈ যায় যে নাল ভ্যালু আমি ৰাখিব নোৱাৰো এনেকুৱা হৈ যায় তেতিয়া আমি বলপূৰ্বকভাৱে মানি লোৱা যে মোৰ ৰোল নম্বৰ হ'ল 3 তোমাৰ ৰোল নম্বৰ হ'ল 3 এতিয়া তোমাৰ ৰোল নম্বৰটো মানি লোৱা যে এতিয়া তুমি লাভ কৰা নাই বা পোৱা নাই সো বলপূৰ্বকভাৱে তোমাৰ ৰোল নম্বৰখিনি তাতে বহুৱাই দিবই লাগিব নহ'লে কিন্তু তাত সাপোৰ্ট নকৰিব গতিকে এইটো কিবা কথা হ'ল নেকি তোমাৰ যদি ৰোল নম্বৰখিনি তুমি এতিয়া পোৱা নাই তেনেহ'লে তো অপেক্ষা কৰিব লাগিব অপেক্ষা কৰাৰ পিছতহে তোমালোকে ৰোল নম্বৰখিনি পাবা হয়নে গতিকে ফৰেন কিয়ে এই বস্তুটোত বাধা দিয়ে দেখা পোৱা যায় বোলে যদি তেওঁ ৰোল নম্বৰখিনি পোৱা নাই একো নাই পিছত লাভ কৰিব পিছত আমি এন্ট্ৰিখিনি কৰি দিম কিন্তু আমি কাৰোবাৰ ৰোল নম্বৰ এটা তেওঁক দি আগতীয়াকৈ দি থব নোৱাৰো কথাখিনি বুজি আছা গতিকে এইটো হ'ল আমাৰ কাৰ কাম ফৰেন কিৰ কাম ফৰেন কি সেইকাৰণে কয় যে মোৰ ওচৰত নাল ভ্যালু ৰাখিব পাৰিবা একো অসুবিধা নাই ঠিক আছে ওকে সো উদাহৰণস্বৰূপে তোমালোকক ইয়াত দিয়া আছে যদি এটা ষ্টুডেন্ট টেবুলত মানি লোৱা যে এটা টেবুল আছে টেবুলটোৰ নামে হ'ল ষ্টুডেন্ট টেবুলত প্ৰাইমাৰী কি ৰোল নম্বৰ সৈতে আৰু এটা হোষ্টেল টেবুলত আৰু এটা হোষ্টেল টেবুল আছে মই দুটা টেবুল তোমালোকক দেখুৱালো নহয় এটা মানি লোৱা যে ষ্টুডেন্ট টেবুল এইটো মানি লোৱা যে ষ্টুডেন্ট টেবুল এইটো মানি লোৱা যে হোষ্টেল টেবুল ঠিক আছে সো হোষ্টেল টেবুলত ফৰেন কি ৰোল নম্বৰ সৈতে এজন ছাত্ৰ হোষ্টেলত নাথাকে এজন ছাত্ৰ হোষ্টেলত কেৱল মাত্ৰ নাথাকে তেন্তে সেই ছাত্ৰজনৰ বাবে হোষ্টেলৰ টেবুলৰ ৰোল নম্বৰটো কলমৰ নাল হ'ব পাৰে সো মানি লোৱা যে কোনো এজন আমি ছাত্ৰবিলাকৰ লিষ্ট কৰিছো আৰু এই লিষ্টৰ পৰা কোনো এজন ছাত্ৰই হোষ্টেলত নাথাকে তেতিয়া কি আমি হোষ্টেলৰ ঘৰটো আমি খালি ৰাখিব লাগিব কাৰণ হোষ্টেলৰ ৰুম নম্বৰ তেওঁৰ নাই খালি ৰাখিব লাগিব সেই ক্ষেত্ৰত আমাক ফৰেন কিয়ে সহায় কৰিব যে তুমি খালি ৰাখিব পাৰা কিন্তু যদি প্ৰাইমাৰী কি হলহেঁতেন তেতিয়া কিন্তু আমি খালি ৰাখিব নোৱাৰিলোহেঁতেন এইটো বাধ্যতামূলকভাৱে আমি পূৰণ কৰিবলগীয়া হলহেঁতেন বুজি পাইছা ওকে তাৰপিছত আমি আলোচনা কৰো যে ফাইল সিস্টেমৰ সীমাবদ্ধতাসমূহ কি আৰু সেইবোৰ RDBMS কেনেকৈ অতিক্ৰম কৰা দেখা পোৱা যায় ফাইল সিস্টেমৰ সীমাবদ্ধতা আমি ইতিমধ্যে আলোচনা কৰিলো সেইখিনি পঢ়ি ল'বা যথেষ্ট ঠিক আছে তাৰপিছত আগবাঢ়ো ডাটাবেজ স্কিমা সো ডাটাবেজ স্কিমা বুলি কোৱাৰ লগে লগে ওভাৰঅল লজিক্যাল ডিজাইন এন্ড ষ্ট্ৰাকচাৰৰ কথা ক'ব কিহৰ কথা ক'ব যে ওভাৰঅল লজিক্যাল ডিজাইন আৰু ষ্ট্ৰাকচাৰ অফ ডাটাবেজৰ কথা ক'ব যে গোটেই ডাটাবেজখিনি কেনেকুৱাকৈ ডিজাইন কৰিম কেনেকুৱাকৈ তাৰ ষ্ট্ৰাকচাৰ থাকিব অৰ্থাৎ গঠন থাকিব সেই ক্ষেত্ৰত আমি এইখিনি বস্তুকে কি বুলি কোৱা হয় ডাটাবেজ স্কিমা বুলি কোৱা হয় ঠিক আছে সো এই টেবুল সমূহ প্ৰত্যেকটো টেবুলৰ স্তম্ভ সেইবিলাকৰ ডাটাৰ প্ৰকাৰ ডাটাৰ টাইপ বিলাক কেনেকুৱা ধৰণৰ হ'ব সেইবিলাকৰ মাজৰ বাধা বা সম্পৰ্ক নিৰ্ধাৰণ কৰাত আমাক কি কৰা দেখা পোৱা যায় সহায় কৰা দেখা পোৱা যায় ই ডাটাবেজৰ ব্লুপ্ৰিন্ট বুলি কোৱা হয় মনত ৰাখিবা ডাটাবেজ স্কিমাক ডাটাবেজৰ কি বুলি কোৱা হয় ব্লুপ্ৰিন্ট বুলিও কোৱা হয় থাকিবনে মনত যদি মনত নাথাকে মনত ৰাখিব যত্ন কৰিবা কাৰণ বহু ইম্পৰ্টেন্ট হৈ যাব ডাটা ৰিডান্ডেন্সি ইতিমধ্যে আলোচনা কৰিলো যেতিয়া আমি সীমাবদ্ধতাবিলাক চালো ঠিক আছে অলপ তোমালোকে চাই ল'বা তাৰপিছত RDBMS ত ডাটাৰ বাহুল্যতাৰ সমস্যা কেনেকৈ সমাধান কৰা হয় সো ডাটাৰ বাহুল্যতা কেনেকৈ সমাধান কৰিম আমি সো RDBMS ত স্বাভাৱিকৰণ যাক আমি কওঁ নৰ্মালাইজেশ্যন জৰিয়তে ডাটাৰ বাহুল্যতাৰ সমস্যা সমাধান কৰা দেখা পোৱা যায় স্বাভাৱিকৰণত হৈছে অপ্ৰয়োজনীয় ডাটা আঁতৰাবলৈ আৰু ডাটাৰ নিৰ্ভৰশীলতাবোৰ যৌক্তিক বুলি নিশ্চিত কৰিবলৈ ডাটাবেজ স্কিমা গাঁথনি নিৰ্মাণ কৰাৰ এক প্ৰক্ৰিয়া ইয়াৰ বাবে ডাঙৰ টেবুলক সৰু সংযুক্ত টেবুলত প্ৰাথমিক আৰু বৈদেশিক চাবি ব্যৱহাৰ কৰি বিভক্ত কৰা হয় সো যেহেতু আমি RDBMS সফটওয়্যাৰত আমি কি কৰিব পাৰো দুখন টেবুলে হওক বা বিভিন্ন টেবুলে হওক আমি কি কৰিব পাৰো লিংক কৰি ৰাখিব পাৰো সেই কাৰণে একেখিনি ডাটা আমাৰ বেলেগ বেলেগ ঠাইত থাকি না যায় কাৰণ কি আমি প্ৰত্যেকটো ডাটা সিস্টেমেটিক ভাৱে কি কৰি দিছো লিংক কৰি দিছো গতিকে প্ৰত্যেকটো ডাটাই বেলেগ বেলেগ ফোল্ডাৰত নাথাকিব বা বেলেগ বেলেগ ভাবে নাথাকিব আমি এই ঠাইৰ পৰাই এটা জায়গাতে এটা ঠাইতে আমি সুন্দৰকৈ আমাৰ গোটেইখিনি তথ্য গোটেইখিনি ডাটা লাভ কৰিব পাৰিম ঠিক আছে ইয়াক কি বুলি কোৱা হয় নৰ্মালাইজেশ্যন বুলি কোৱা হয় এইখিনি প্ৰসেছক ওকে বেছি ইম্পৰ্টেন্ট নহয় কিন্তু এইখিনি বহুত ইম্পৰ্টেন্ট যে MySQL কি ইয়াৰ বৈশিষ্ট্যবিলাক কি হ'ব সো MySQL কাক কোৱা হয় সো MySQL হল এটা জনপ্ৰিয় মুক্ত উৎসৰ পৰা যাক আমি কওঁ ওপেন সোর্স এটা সফটওয়্যার হয় ঠিক আছে কেনেকুৱা ধৰণৰ সফটওয়্যার এইটো ৰিলেশনাল ডাটাবেস ম্যানেজমেন্ট সিস্টেম এক ধৰণৰ হয় ঠিক আছে আৰু ইহঁতে কি কেনেকুৱাকৈ ডাটা ম্যানেজমেন্ট কৰা দেখা পোৱা যায় SQL ৰ জৰিয়তে যাক আমি কি বুলি কওঁ স্ট্ৰাকচাৰ্ড কিউৰি ল্যাঙ্গুৱেজ বুলি কওঁ SQL ৰ জৰিয়তে নিজৰ ডাটাবিলাক মেনেজ কৰা দেখা পোৱা যায় ঠিক আছে সো ইয়াৰ বৈশিষ্ট্য কেতবোৰ হল যেনেকুৱাকৈ ওপেন সোর্স হয় অৰ্থাৎ আমি ইয়াক ফ্ৰীলি ডাউনলোড কৰিব পাৰো ডাউনলোড কৰি পেনি ইউজ কৰিব পাৰো
ওকে তাৰপিছত স্কেবিলিটি আছে অৰ্থাৎ বৃহৎ পৰিমাণৰ তথ্যৰ কাৰ্যকাৰী আমি একেলগে কৰিব পাৰো কাৰ্য আমি সম্পাদন কৰিব পাৰো লগতে উচ্চ কাৰ্যক্ষম হয় অৰ্থাৎ হাই পাৰফৰ্মেন্স আছে অৰ্থাৎ আমি কি বুজি আছো যে ইয়াত খুবেই স্পীড আছে ইয়াত এনেকুৱা নহয় যে ফ্ৰী আমি সফটওয়্যাৰ ডাউনলোড কৰিছো বাবে ইয়াত লাহে লাহে কাম হৈ আছে তেনেকুৱা ধৰণৰ নহয় ইয়া কি হয় খুব ফাস্টলি কাম কৰাও দেখা পোৱা যায় লগতে ক্ৰছ প্ল্যাটফৰ্ম অৰ্থাৎ বিভিন্ন ধৰণৰ যিবিলাক আমাৰ অপাৰেটিং সিস্টেম আছে অপাৰেটিং সিস্টেমতো কাম কৰা দেখা পোৱা যায় এইখিনি সফটওয়্যাৰ তাৰপিছত সিকিউৰিটি অৰ্থাৎ নিৰাপত্তাও আছে ইয়াত যেতিয়া আমি আমাৰ MySQL কাম কৰি খুব সুন্দৰকৈ শক্তিশালী এটা নিৰাপত্তাৰ আৱষ্টনীৰ মাজত বা বেষ্টনীৰ মাজত আমি থাকো সাধাৰণতে আমাৰ ডাটাবিলাক অতি সহজে কোনো ব্যক্তিয়ে এক্সেস কৰিব নোৱাৰে বা ডিলিট কৰিব নোৱাৰে ঠিক আছে উইদাউট আৱাৰ পাৰমিশন আমাৰ ডাটাখিনি কোনেও চাবও নোৱাৰে ঠিক আছে এইখিনি হল কেতবোৰ বৈশিষ্ট্য আমাৰ MySQL সফটওয়্যাৰৰ বা RDBMS সফটওয়্যাৰৰ হ'ব ওকে সো MySQL বিভিন্ন ডাটাৰ প্ৰকাৰবিলাক কি সো ডাটা বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে ডাটা মানে হল তথ্য বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে তাৰে ভিতৰত যেনেকৈ নিউমেৰিক টাইপ হ'ব পাৰে স্ট্ৰিং টাইপ হ'ব পাৰে ডেট এণ্ড টাইম টাইপছ হ'ব পাৰে সো নিউমেৰিক টাইপ বুলি কোৱাৰ লগে লগে আমি কি বুজি পাওঁ তোমালোকে অলপ মনোযোগ দিবলৈ যত্ন কৰিবা নিউমেৰিক টাইপ বুলি কোৱাৰ লগে লগে নাম্বাৰৰ কথা কম অৰ্থাৎ নিউমেৰিক মানে সংখ্যা আমি সংখ্যাৰ কথা কম যেনেকৈ যিকোনো সংখ্যা হ'ব পাৰে ঠিক আছে যিকোনো সংখ্যা হ'ব পাৰে এইবিলাক কি হ'ব আমাৰ গোটেইকেইটা নিউমেৰিক হৈ যাব ঠিক আছে গোটেইকেইটা কি হ'ব নিউমেৰিক হৈ যাব বুজি পাইছা এইবিলাক কি হল নিউমেৰিক সো নিউমেৰিকৰ কাৰণে যিখিনি আমি কোডিং কৰা দেখা পোৱা যায় কি ব্যৱহাৰ কৰো INT ব্যৱহাৰ কৰা দেখা পোৱা যায় যাক আমি লং ফৰ্মত এনেকৈ ক'ব পাৰো ইন্টিজাৰ বুলি ক'ব পাৰো ঠিক আছে ওকে সো আমাৰ INT ব্যৱহাৰ কৰিবও পাৰো লগতে কেতবোৰ আমাৰ কোডিং আছে যিবিলাক আমাৰ মনত ৰাখা দৰকাৰ পৰীক্ষাত আহিব পাৰে যেনেকৈ ফ্লোট ডাবল ডেসিমেল মানে দশমিক এইবিলাক আমি সাধাৰণতে ব্যৱহাৰ কৰা দেখা পোৱা যায় বুজি পাইছা তোমালোকে ওকে তাৰপিছত স্ট্ৰিং টাইপ বুলি কোৱাৰ লগে লগে যেতিয়া আমি টেক্সটৰ কথা কম যিকোনো ধৰণৰ লিখনি ঠিক আছে যিকোনো ধৰণৰ লিখনিৰ কথা যেতিয়া কম তেতিয়া এইবিলাক কি হৈ যাব আমাৰ স্ট্ৰিং লিখনি বুলি আমি কম যেনেকৈ স্ট্ৰিং টাইপ লিখনিৰ কাৰণে আমি কি কোডিং ব্যৱহাৰ কৰা দেখা পোৱা যায় যেনেকৈ সাৰ ভাৰ্চাৰ টেক্স বিলপ এইবিলাক ব্যৱহাৰ কৰা দেখা পোৱা যায় তাৰপিছত ডেট এণ্ড টাইমৰ কথা আহি যায় ডেট টাইম তোমালোকে তো বুজিয়ে পোৱা যিকোনো ধৰণৰ ডেট হ'ব পাৰে যিকোনো ধৰণৰ টাইম হ'ব পাৰে তাৰ কাৰণে আমি কি ব্যৱহাৰ কৰো আমি সাধাৰণতে এইখিনি টাইপস ব্যৱহাৰ কৰা দেখা পোৱা যায় যেনেকৈ ডেট সময় ডেট টাইম স্টেম্প এইবিলাক ব্যৱহাৰ কৰো আমি ঠিক আছে অল কন্ট্রোল টিএম টাইমৰ কথা কৈ আছে ঠিক আছে ওকে আফটাৰ দ্যাট এইখিনি বুজি পালা পাৰ্থক্যবিলাক ভালদৰে পঢ়ি যাব খুব ইম্পৰ্টেন্ট হয় বৰ ইম্পৰ্টেন্ট হয় পাৰ্থক্যবিলাক তোমাৰ পৰীক্ষাত আহিব প্ৰাইমাৰী কি আৰু ফৰেন কিৰ মাজত পাৰ্থক্য তাৰপিছত ডাটা কি কৈছে ডাটাবেস স্টেট ডাটাবেস স্কিমা তাৰপিছত ডিগ্ৰী এণ্ড কাৰ্ডিনেলিটি সো এটা কৈ বুজাৰ আমি যত্ন কৰো সো স্কিমা কাক কোৱা হয় আৰু স্টেট কাক কোৱা হয় ডাটাবেস স্টেট কাক কোৱা হয় ডাটাবেস স্কিমা কাক কোৱা হয় নে ওকে সো স্কিমা বুলি কোৱাৰ লগে লগে ইয়াক কি বুজোৱা হয় ষ্ট্ৰাকচাৰ বুজোৱা হয় যাক আমি কম গাঁথনি আন্তঃগাঁথনিখিনি বুজোৱা হয় সো স্কিমা হৈছে ডাটাবেসৰ সংজ্ঞা বা গঠন যি খুব কমেই সলনি হয় আৰু স্টেট হৈছে এটা নিৰ্দিষ্ট সময়ত ডাটাবেসৰ বিষয়বস্তু বা প্ৰকৃত ডাটা যি অহৰহ সলনি হৈ থাকে তেনেহলে স্টেট বুলি কোৱাৰ লগে লগে এটা নিৰ্দিষ্ট সময়ত ডাটাবেসৰ বিষয়বস্তুবিলাক বুজোৱা হয় এটা ডাটাৰ ভিতৰত থকা যিবিলাক বিষয়বস্তু থাকিব এইবিলাকক কম আমি কি স্টেট বুলি কম আৰু স্কিমা বুলি কোৱাৰ লগে লগে ডাটাবেসৰ গাঁথনিবিলাকক কম যেনেকৈ আমাৰ ৰ বিলাক থাকিব কলম বিলাক থাকিব এইবিলাক কি হৈ যাব আমাৰ স্কিমা হৈ যাব বুজি পাইছো আমি ওকে তাৰপিছত আহি গল প্ৰাইমাৰী কি আৰু ফৰেন কি সো প্ৰাইমাৰী কিৰ কথা আমি কৈ আছো ফৰেন কিৰ কথা কৈ আছো ইতিমধ্যে আলোচনা কৰিছো ইয়াৰ পাৰ্থক্য তোমালোকে যদি বুজি পোৱা নাই ভিডিওটো আকৌ তোমালোকে প্লে কৰি চাই লবা ঠিক আছে এইটো ভিডিও 2-3 বাৰ ভালদৰে চাই লবা আৰু একো কৰাৰ দৰকাৰ নাই আৰু একো পঢ়াৰ দৰকাৰ নাই মনত আছে ওকে সো তোমালোকে পঢ়ি লব পাৰা ইয়াত দিয়া আছে তাৰপিছত ডিগ্ৰী বুলি কোৱাৰ লগে লগে ডিগ্ৰী এণ্ড কাৰ্ডিনেলিটি ডিগ্ৰী হল আমাৰ আমি এট্ৰিবিউট বিলাকক যাক আমি কলম বুলি কওঁ কলম বিলাকক কি বুলি কোৱা হয় ডিগ্ৰী বুলি কোৱা হয় আৰু কাৰ্ডিনেলিটি বুলি কোৱাৰ লগে লগে টাপলছ বা ৰ বিলাকক কোৱা হয় ঠিক আছে সো স্তম্ভ কাক কোৱা হয় ৰ কাক কোৱা হয় চোৱা মই তোমালোকক দেখুৱাই দি আছো ৰ এণ্ড কলম সো ইয়েস চোৱা সিরিয়াল নম্বৰৰ ঘৰ এটা নেমৰ ঘৰ এটা ৰোল নম্বৰ ঘৰ এটা এইবিলাক হল আমাৰ স্তম্ভ ঠিক আছে আৰু সিরিয়াল নম্বৰ ইফালে গল 1 2 3 4 এইবিলাক আমি কি বুলি কম ৰ বুলি কম ঠিক আছে
এনেকুৱাকৈ যিবিলাক থাকিব ওপৰৰ পৰা তললৈ যিবিলাক থাকিব এইবিলাক হ'ব স্তম্ভ আৰু সফালৰ পৰা বাফালৈ যিবিলাক থাকিব এইবিলাক কি হ'ব এইবিলাক হ'ব আমাৰ ৰ হৈ যাব ঠিক আছে ওকে আফটাৰ দ্যাট আমাক এক্সপ্লেইন কৰিব গৈছে ৰিলেশন মানে তোমালোকে মনত ৰাখিবা টেবল তাৰ পিছত ডোমেইন মানে কি ডোমেইন মানে ভ্যালু বিলাকক বুজোৱা হয় the set of allowed value for an attribute এটা এট্ৰিবিউটত আমি যি ব্যৱহাৰ কৰিব পাৰো ভ্যালু বিলাকক তাক ডোমেইন বুলি কোৱা হয় টাপল বুলি কোৱাৰ লগে লগে টাপল মানে কি এ সিঙ্গেল ৰ বিলাকক কোৱা হয় ৰ ইন এ টেবল বা ৰিলেশন বিলাকক মানে এই সফালৰ পৰা বাওঁফাললৈ যিবিলাক গৈ আছে যেনেকৈ এইটো এটা ঠিক আছে এইবিলাকক কি বুলি কোৱা হয় টাপল বুলি কোৱা হয় এট্ৰিবিউট কোৱাৰ লগে লগে কাক কোৱা হ'ব কলমক কোৱা হ'ব এট্ৰিবিউট কলম মানে কোনটো কলমক কোৱা হ'ব যেনেকৈ এইটো এটা কলম এইটো এটা কলম এইটো এটা কলম ঠিক আছে এইবিলাকক কি বুলি কোৱা হ'ব এট্ৰিবিউট বুলি কোৱা হ'ব আৰু ডিগ্ৰী মানে কি নাম্বাৰ অফ এট্ৰিবিউট কলম ইন এ ৰিলেশন সো এটা ৰিলেশনত মানে কি এটা টেবুলৰ ভিতৰত কিমানটা কলম আছে কিমানটা এনেকুৱা ধৰণৰ কলম আছে এই গোটেইকেইটা কলমক একেলগে কি বুলি কোৱা হ'ব ডিগ্ৰী বুলি কোৱা হ'ব বুজি পাইছা ওকে তাৰপিছত দেখি আছে কাৰ্ডিনেলিটি মানে কি নাম্বাৰ অফ টাপল নাম্বাৰ অফ ৰ ইন এ কলম ইন এ ৰিলেশন এটা ৰিলেশনত এটা টেবুলৰ ভিতৰত কিমানটা ৰ আছে সববিলাক ৰ যিমানকেইটা ৰ আছে সফলৰ পৰা বাওঁফাললৈ গৈ আছে সববিলাক যিমানকেইটা ৰ আছে সববিলাকক একেলগে কি বুলি কোৱা হ'ব কাৰ্ডিনেলিটি বুলি কোৱা হ'ব প্ৰাইমেৰী কি মনত ৰাখিবা এক ধৰণে মনত ৰাখিলে হ'ল আৰু প্ৰাইমেৰী কি হ'ল নট নাল হ'ব নোৱাৰে আৰু ইউনিক হ'ব লাগিব ঠিক আছে ফৰেন কি বেলেগ এটা টেবুলৰ প্ৰাইমেৰী কি হ'ব পাৰে লগতে ফৰেন কি এখন টেবুলক আন এখন টেবুলৰ লগত লিংক কৰাৰ ক্ষেত্ৰত ফৰেন কি ব্যৱহাৰ কৰা সাধাৰণতে দেখা পোৱা যায় তাৰপিছত যেনেকৈ দি আছে বিভিন্ন ইন্টিগ্ৰিটি কনস্ট্ৰেন্ট সমূহ বৰ্ণনা কৰিব কৈছে ইন্টিগ্ৰিটি কনস্ট্ৰেন্ট যেনেকৈ ইন্টিগ্ৰেট কৰিবৰ কাৰণে ইন্টিগ্ৰেট মানে লিংক কৰিবৰ কাৰণে কি আমি কনস্ট্ৰেন্ট ব্যৱহাৰ কৰো যেনেকৈ ডোমেইন কনস্ট্ৰেন্ট আছে তাৰপাছে এন্টিটি ইন্টিগ্ৰিটি কনস্ট্ৰেন্ট আছে আৰু ৰেফাৰেন্সিয়েল ইন্টিগ্ৰিটি কনস্ট্ৰেন্ট আছে বেছি এটা ইম্পৰ্টেন্ট নহয় তোমালোকে চাই ল'ব পাৰা ঠিক আছে কিন্তু বেছি ইম্পৰ্টেন্ট নহয় ওকে যদি মুখস্থ নহয় বুজি নোপোৱা একো নাই বাদ দিবা এইটো তাৰপিছত দি আছে কি প্ৰেক্টিস কৰিব কৈছে যে টেবল ষ্টুডেন্ট টিচাৰ সাবজেক্ট ৰাইট ডাটা টাইপ ফৰ ইজ ফিল্ড ইন ইজ টেবল ডাটা টাইপ লিখিব কৈছে চোৱা এইবিলাক অলপ মনত ৰাখিব পৰীক্ষা লিখিব দিব ঠিক আছে ওকে সো ষ্টুডেন্টৰ ৰেজিষ্ট্ৰেচন নম্বৰ কাৰণে নম্বৰ যেটো তেনেহলে ডাটা টাইপটো কি হ'ব ইন্টিজাৰ হৈ যাব ঠিক আছে ওকে তাৰপিছত ফাৰ্স্ট নেম বা সাৰ নেম এইবিলাকৰ কাৰণে কি হ'ব ভাৰ্চাৰ হৈ যাব মনত ৰাখিবা টেক্সটৰ কাৰণে কি ব্যৱহাৰ কৰিম ভাৰ্চাৰ এড্ৰেছ মানে টেক্সট তেনেহলে কি হ'ব ভাৰ্চাৰ হৈ যাব সিটি মানে টেক্সট আহি গ'ল ভাৰ্চাৰ হৈ যাব পিনকোড এটা কি হ'ল এক ধৰণৰ নাম্বাৰ ব্যৱহাৰ কৰিম তাৰ কাৰণে স্টাৰ ব্যৱহাৰ কৰিছো বা আইএনটিও ব্যৱহাৰ কৰিব পাৰো ডেট অফ বাৰ্থ জইন ডেট লিভিং ডেট এইবিলাকৰ কাৰণে কি ব্যৱহাৰ কৰিম ডেট ব্যৱহাৰ কৰিম তাৰপিছত জেন্ডাৰৰ কাৰণে মেল ফিমেল দুইটা থাকে হয় নে নহয় তাৰ কাৰণে স্টাৰ ব্যৱহাৰ কৰিম ওকে স্ট্যান্ডার্ড মানে কি এক ধৰণৰ সংখ্যা বুজাব যে কিমান নম্বৰ স্ট্যান্ডার্ড হয় সেই কাৰণে ইন্টিজাৰ ব্যৱহাৰ কৰিম ইন্টিজাৰ মানে এক ধৰণৰ সংখ্যা বুজাব টিচাৰ নাম্বাৰ কিমান নম্বৰ টিচাৰ হয় টিচাৰৰ এটা নম্বৰ থাকে যেটো তেনেহলে তাতো সংখ্যাৰ যেটো ব্যৱহাৰ হ'ব সেই কাৰণে আমি কি ব্যৱহাৰ কৰিম ইন্টিজাৰ ব্যৱহাৰ কৰিম আইএনটি ঠিক আছে সংখ্যা হলে আইএনটি আৰু যদি আখৰ হয় লিখিব লাগিব তেনেহলে ভাৰ্চাৰ ব্যৱহাৰ কৰিলে পাছ হৈ যাব টিচাৰ নাম আইএনটি ফাৰ্স্ট নেম সাৰ নেম ভাৰ্চাৰ এড্ৰেছ সিটি ভাৰ্চাৰ পিনকোডটো আছে আমাৰ কি সংখ্যাত আহিব সেই কাৰণে সাৰ ব্যৱহাৰ কৰিব পাৰো বা আমি আইএনটি ব্যৱহাৰ কৰিব পাৰো চলিব মোবাইল নাম্বাৰ ফোন নাম্বাৰ সাৰ ব্যৱহাৰ কৰিম ঠিক আছে সাৰ ব্যৱহাৰ কৰিব পাৰো আইএনটিও ব্যৱহাৰ কৰিব পাৰো ঠিক আছে ইয়েছোৱা ব্ৰেকেটত 10 দি আছে তাৰ মানে মোবাইল নম্বৰটো 10টা নম্বৰৰ ভিতৰত হ'ব লাগিব এনেকুৱাকৈ ব্ৰেকেটত দি আছে মানে কি সেইটো লিমিট হয় এইটো মানে সেইকেইটা মানে 10টা হে আমি লিখিব পাৰো তাতকৈ বেছি আমি লিখিব নোৱাৰো এটো লিমিট বুজা ঠিক আছে এনেকুৱাকৈ তোমালোকে পৰীক্ষাত লিমিটও লিখি দিব লাগিব ওকে তাৰপিছত ইমেল আইডি ভাৰ্চাৰ ব্যৱহাৰ কৰিব পাৰো সাবজেক্ট নেম ভাৰ্চাৰ ডিটেইলছ ভাৰ্চাৰ এবিলাকে বুজিয়ে পোৱা ওকে তাৰপিছত আহি যাও write the primary key and other key constraint if any in each table প্ৰত্যেকখন টেবুলৰ আমি প্ৰাইমাৰী কি আৰু অন্যান্য সাবি কনস্ট্যান্ট সমূহ লিখিব লাগে সো ৰেজিষ্ট্ৰেচন নম্বৰ প্ৰাইমাৰী কি ৰেজিষ্ট্ৰেচন নম্বৰ হ'ব ইয়াত মানে তিনিখন টেবুল চালো আমি ষ্টুডেন্ট টিচাৰ সাবজেক্ট এটা হল আমাৰ সাবজেক্টৰ টেবুল এই দুটা এটা হল আমাৰ টিচাৰৰ টেবুল এইকেইটা আৰু এটা হল আমাৰ ষ্টুডেন্টৰ টেবুল এইকেইটা ঠিক আছে সো প্ৰত্যেকটো টেবুলৰ প্ৰাইমাৰী কি হ'ব পাৰে ৰেজিষ্ট্ৰেচন নম্বৰ আচ্ছা ষ্টুডেন্টৰ ৰেজিষ্ট্ৰেচন নম্বৰ সবৰে বেলেগ হ'ব তেনেহলে এটো কি হ'ব পাৰে আমাৰ প্ৰাইমাৰী কি হ'ব পাৰে ফৰেন কি হ'ব পাৰে ফৰেন কি মানে কি
প্ৰাইমেৰী কিৰ লগত যেটো লিংক হৈ থাকিব যেটো নম্বৰ হেতু হ'ব ফৰেন কি টিচাৰ নম্বৰটো লিংক হৈ থাকিব পাৰে যেনেকৈ টিচাৰ টেবুলৰ টিচাৰ নাম আছে হয়নে এটো আমাৰ ফৰেন কি বনাই ৰাখিব পাৰো তাৰ পিছত আদাৰ কনস্ট্ৰেন্ট যেনেকৈ ফাৰ্স্ট নেম সাৰ নেম এবিলাক নট নাল হ'ব খালি ৰাখিব নোৱাৰো ঠিক আছে এবিলাক আদাৰ অন্যান্য কনস্ট্ৰেন্ট হ'ব টিচাৰ টেবুলৰ টিচাৰ নামটো প্ৰাইমেৰী কি হ'ব পাৰে ঠিক আছে ফৰেন কি আমি ইয়াত দিব নোৱাৰো মোবাইল নম্বৰ ইমেইল আইডি এবিলাক ইউনিক হ'ব সাবজেক্ট নেমটো আমাৰ কি হ'ব পাৰে প্ৰাইমেৰী কি হ'ব পাৰে ফৰেন কি নালাগে আদাৰ কনস্ট্ৰেন্ট এটা নাই কারণ ইয়াত দুটাই দিয়া আছে ডিটেইলস দিয়া আছে এটা ঠিক আছে ওকে সো আশা কৰো বুজি পাইছা তোমালোকে ওকে যদি বুজি পাইছা ভাল কথা যদি বুজি পোৱা নাই মোক জনাবা তোমালোকে বলে স্যার আমি বুজি পোৱা নাই বলে স্যার আমি বুজি পোৱা নাই আমাক আকৌ এবাৰ বুজাই দিও মই আকৌ এবাৰ বুজাই দিবলৈ যত্ন কৰিম নহলে এটা কাম কৰিও ভিডিওটো আকৌ এবাৰ চাবা ঠিক আছে আকৌ এবাৰ চালে গোটেইখিনি বস্তু বুজি পাবা সো যিখিনি বুজাই দিলো এইবিলাকে হয় এইবিলাক তোমালোকে পঢ়ি লবা এমসিকিউ দেখুৱাই নিদু কাৰণ এইবিলাক মই ইতিমধ্যে ক্লাস কৰি ৰাখিছো চাবা ক্লাস বিলাক চাবা চালে হৈ যাব আৰু একো কৰিব নালাগে ঠিক আছে ওকে সো ডিডিএল জাকুয়া ডাটা ডেফিনিশন ল্যাঙ্গুয়েজ তাৰ পিছত কি কমান্ড ব্যৱহাৰ কৰো এইবিলাক বহুত ইম্পৰ্টেন্ট এইবিলাক চাবা দেই তাৰ পিছত সোৱা ওকে খালি টাইম বিলাক চাই লবা ট্ৰু ফলস চাই লবা এসকিউএল মুখস্থ কৰি যাবাই যাবা ঠিক আছে এসকিউএল পঢ়ি যাবাই যাবা এসকিউএল কাক কোৱা হয় এসকিউএল হল আমাৰ স্ট্ৰাকচাৰ্ড কিউৰি ল্যাঙ্গুৱেজ এক ধৰণৰ প্ৰগ্ৰামিংৰ ভাষা হয় যি ৰিলেশনাল ডাটাবেস মেনেজমেন্ট সিস্টেমত থকা তথ্যবোৰৰ ব্যৱহাৰ পৰিচালনা আৰু সলনি কৰিবলৈ ব্যৱহাৰ কৰাত আমাক সহায় কৰে ইয়াৰ সহায়ত আমি টেবুল সৃষ্টি কৰা তথ্য ভৰোৱা তথ্য আপডেট কৰা আৰু বিভিন্ন কাম আমি কৰিব পাৰো তথ্যৰ লগত জড়িত এইবিলাক ফুল ফৰ্ম চাই যাবা পৰীক্ষাত আহি থাকে এই কাক বলে বিলাকো দিয়ে এইবিলাকৰ ঠিক আছে ডিডিএল জাকুয়া ডাটা ডেফিনিশন ল্যাঙ্গুৱেজ ডিএমএল জাকুয়া ডাটা ম্যানিপুলেশন ল্যাঙ্গুৱেজ ডিকিউএল জাকুয়া ডাটা কিউরি ল্যাঙ্গুৱেজ টিসিএল জাকুয়া ট্রানজেকশন কন্ট্রোল ল্যাঙ্গুৱেজ ডিসিএল জাকুয়া ডাটা কন্ট্রোল ল্যাঙ্গুৱেজ ঠিক আছে এইবিলাক কোনে কেনেকৈ কাম কৰে কি কামত কোনটো ব্যৱহাৰ কৰা হয় সেইবিলাক অলপ চাবা ঠিক আছে যেনেকৈ এইবিলাক পৰীক্ষাত আহে এইবাৰ পৰীক্ষাত আহিছে এইবিলাক মই সেই কাৰণে লিখি দিছো ডিডিএল মানে কি ডিডিএল মানে ডাটা ডেফিনিশন ল্যাঙ্গুৱেজ ডিএমএল জাকুয়া ডাটা ম্যানিপুলেশন ল্যাঙ্গুৱেজ ঠিক আছে এইকেইটা চাই যাবা মই বুজাই দিয়া আছে তোমালোকে চাই লবা সরি এইখিনি চাবা অল্টাৰ আৰু ডিলিটৰ মাজত পাৰ্থক্য এইখিনি চাবা অল্টাৰ আৰু ডিলিটৰ মাজত পাৰ্থক্য ডিলিট আৰু ড্ৰপ কমাণ্ডৰ মাজত পাৰ্থক্য এইখিনি চাই যাবা ওকে ক্ৰিয়েট স্টেটমেন্ট লিখিব দিছে এইবিলাকটো পঢ়িব লাগিব মুখস্থ কৰিবা মই বুজাই দিছো ইয়াৰ আগৰ ভিডিওটোত সেইখিনি চাই লবা ঠিক আছে আৰু এইকেইটা চাই যাবা কেনেকৈ আমি কোডিং কৰিম কোডিং বিলাক পৰীক্ষাত আহিব পাৰে হৈছে এই কোডিং বিলাক চাই যাবা এভাৰেজ সাম নাও ডেট এই কোডিং বিলাক চাই যাবা মই বুজাই দিছো তোমালোকে চাই লবা ঠিক আছে কাস্টমাৰ কিউৰি মেনেজমেন্ট তাৰ প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিবলৈ আৰম্ভ কৰিছো প্ৰশ্ন নম্বৰ 1 কল চেণ্টাৰত ভয়েস কাস্টমাৰ সাৰ্ভিস এছ'চিয়েটৰ ভূমিকা কি যদি এইখিনি প্ৰশ্ন মই ইংৰাজীত ক'বলৈ যাওঁ তেনেহলে হোৱাট ৰোল ডু ভয়েস কাস্টমাৰ সাৰ্ভিস এছ'চিয়েট প্লে ইন কল চেণ্টাৰ তাৰ মানেটো হল যে কল চেণ্টাৰত কোনো এটা মান লোৱা যে কল চেণ্টাৰ আছে তাতে যিজন ব্যক্তিয়ে আমাৰ ফোনবিলাক যে ৰিসিভ কৰে বা আমাক যে ফোন কৰে যাক কি বুলি কোৱা হয় ভয়েস কাস্টমাৰ সাৰ্ভিস এছ'চিয়েট বুলি কোৱা হয় সিহঁতে কেনেকুৱা ধৰণে ভূমিকা গ্ৰহণ কৰা দেখা পোৱা যায় আৰু ইয়াৰ উত্তৰখিনি হ'ব যে ভয়েস কাস্টমাৰ সাৰ্ভিস এছ'চিয়েটে গ্ৰাহকৰ ফোন কল গ্ৰহণ কৰি তেওঁলোকৰ সমস্যাবোৰৰ কি কৰে সমাধান দিয়ে দেখা পোৱা যায় লগতে তথ্য আমাক যিবিলাক প্ৰয়োজনীয় আমাৰ প্ৰয়োজন হেয়া আমাক জনায় আৰু কোম্পানী আৰু গ্ৰাহকৰ মাজত এটা সুসম্পৰ্ক যোগাযোগ স্থাপন কৰাৰ বাবে হিহঁতে সহায় কৰা দেখা পোৱা যায় গতিকে এইখিনি হ'ব আমাৰ খুব সুন্দৰকৈ আমি লিখিব পাৰিম গতিকে আশা কৰোঁ তোমালোকে বুজিব পাৰিছা 2 নম্বৰ প্ৰশ্ন কিনো কৈ আছে যে
কথোপকথনৰ আৰম্ভণিৰ মুহূৰ্তবোৰ গ্ৰাহক সংযোগত কিয় গুৰুত্বপূৰ্ণ অৰ্থাৎ যদি আমি এইখিনি ইংৰাজীত ক'বলৈ যাওঁ হোৱাই আৰ দ্য ইনিচিয়েল মুমেণ্ট অফ এ কনভাৰ্চেশ্যন ক্ৰুচিয়েল ইন কাষ্টমাৰ ইণ্টাৰেকশ্যন যদি মই বুজাই দিবলৈ যাওঁ তেনেহ'লে যেতিয়া কাষ্টমাৰ কেয়াৰৰ মানুহজনে আমাৰ লগত কথা কোৱা আৰম্ভ কৰে নহয় তেতিয়া আৰম্ভণিৰ মুহূৰ্তখিনি যেতিয়া কথা কোৱা আৰম্ভ কৰে গ্ৰাহকৰ লগত সংযোগ স্থাপন কৰা আৰম্ভ কৰে সেই মুহূৰ্তখিনি বহু গুৰুত্বপূৰ্ণ কিয় গুৰুত্বপূৰ্ণ চ' ইয়াৰ এনচাৰখিনি হ'ব যে আৰম্ভণিৰ মুহূৰ্তবোৰ গুৰুত্বপূৰ্ণ কাৰণ এই সময়তেই গ্ৰাহকৰ মনৰ ভাৱ গঢ়ি উঠে যে গ্ৰাহকে ভালদৰে কথা পাতিব নে বেয়াদৰে কথা পাতিব বেয়াকৈ কথা পাতিব গ্ৰাহকে কেনেকুৱাভাৱে ৰেছপন্স কৰিব কোনো এটা প্ৰশ্নৰ ঠিক আছে আৰু প্ৰথম প্ৰভাৱ ভাল হ'লে কথোপকথন সফল হয় আৰু মনত ৰাখিবা ফাৰ্ষ্ট ইণ্টাৰেকশ্যন ইজ দ্য লাষ্ট ইণ্টাৰেকশ্যন যদি আমি ভালদৰে প্ৰথমতে কথা পাতিব পাৰোঁ নিজৰ মন্তব্য প্ৰকাশ কৰিব পাৰোঁ তেনেহ'লে খুব সুন্দৰকৈ পৰৱৰ্তী সময়তো আমি ভালদৰে যোগাযোগ স্থাপন কৰিব পাৰিম লগতে আমি সেই পাৰ্টিকুলাৰ কথোপকথনটো সফল হৈছে নে হোৱা নাই সেয়া আমি বুজিব পাৰিম যে আমি ভালদৰে কথোপকথন কৰিব পাৰিলোঁ নে নাই ঠিক আছে এতিয়া 3 নম্বৰ প্ৰশ্নখিনিলৈ আমি আগবাঢ়ি যাম 3 নম্বৰত কৈ আছে যে CRM ডমেষ্টিক ভইচ কলৰ বাবে কিছুমান কাৰ্যকাৰী আৰম্ভণি বাক্য কি অৰ্থাৎ যদি এইখিনি মই ইংৰাজীত ক'বলৈ যাওঁ হোৱাট আৰ ছাম ইফেক্টিভ অপেনিং লাইনছ ফৰ এ CRM ডমেষ্টিক ভইচ কল যিজন ব্যক্তি কাষ্টমাৰ কেয়াৰত চাকৰি কৰে তেওঁ যেতিয়াই কাষ্টমাৰক ফোন কৰিব নহয় কেতবোৰ এনেকুৱা বাক্য আছে এনেকুৱা শব্দ আছে যিবিলাক বাক্যৰ জৰিয়তে সিহঁতে কলখিনি আৰম্ভ কৰিব ফোন কৰিব বা ফোনটো ৰিচিভ কৰিব যেনেকুৱাকৈ তেনেকুৱা বাক্যবিলাক হ'ল নমস্কাৰ মই মোৰ নামখিনি কৈ দিওঁ বিজু ভকত ঠিক আছে কোম্পানীৰ নাম মই ABC কোচিং আছামৰ ফালৰ পৰা আপোনাৰ লগত কথা পাতি আছোঁ তাৰপিছত কি ক'ব পাৰোঁ শুভ দিন আপোনাৰ দিন শুভ হওক আপোনাক আমি কেনেদৰে সহায় কৰিব পাৰোঁ যেনেকৈ আমি কওঁ গুড মৰ্ণিং হাউ কেন আই হেল্প ইউ তাৰপিছত আপোনাৰ সময় লোৱাৰ বাবে ধন্যবাদ আপুনি সময় দিয়াৰ বাবে ধন্যবাদ আমি এনেকৈ ক'ব পাৰোঁ মই আপোনাক কেনেকৈ সহায় কৰিব পাৰোঁ থেংক ইউ ফৰ কলিং এনেকৈ কয় নহয় থেংক ইউ ফৰ কলিং হাউ কেন আই হেল্প ইউ প্লিজ টেল মি এনেকুৱাকৈ আমি ক'ব পাৰোঁ ঠিক আছে এতিয়া আমি আগবাঢ়ি যাম 4 নম্বৰলৈ 4 নম্বৰত কি কৈ আছে গ্ৰাহকক কাৰ্যকাৰীভাৱে আবেদন জনোৱাৰ 3টা পদ্ধতি লিখিব দিছে লিষ্ট 3 থিংছ ৱেজ টু গ্ৰীড এ কাষ্টমাৰ ইফেক্টিভলি যদি আমি কাষ্টমাৰক ইফেক্টিভলি ভালদৰে গ্ৰীড কৰিব বিচাৰোঁ অভিবাদন জনাব বিচাৰোঁ তেনেহ'লে কি 3টা পদ্ধতি আছে যেনেকুৱাকৈ 1 নম্বৰ পদ্ধতি আমি এনেকুৱা ক'ব পাৰোঁ যে বিনম্ৰভাৱে নমস্কাৰ জনাই দিনৰ শুভেচ্ছা জনাই কিবা এটা দিৱস চলি থাকিলে দিৱসটোৰ শুভেচ্ছা জনাই যেনেকুৱাকৈ মানি লোৱা যে মাদাৰ্ছ ডে চলি আছে তেনে হেপী মাদাৰ্ছ ডে এনেকুৱাকৈ আৰম্ভ হ'ব পাৰে যদি আবেলিৰ ভাগত হৈ আছে গুড ইভিনিং ক'ব পাৰোঁ ঠিক আছে চ' বিনম্ৰভাৱে আমি আমাৰ কথোপকথন আৰম্ভ কৰিব পাৰোঁ 2 নম্বৰ নিজৰ নাম আৰু কোম্পানীৰ নাম কৈ পিনে সদায় পৰিচয়খিনি দিব লাগে যেতিয়া আমি কাষ্টমাৰ ছাৰ্ভিচত CRM ডমেষ্টিক ভইচ কলত আমি কাম কৰিম নেক্সট নম্বৰ 3 গ্ৰাহকক সাহৰী শুনি মৃদুভাৱে ভাষাৰে সহায় প্ৰস্তাৱ দিয়া যেতিয়া আমি গ্ৰাহকৰ সঁহাৰি শুনিব পাৰিম ঠিক আছে তেতিয়া লাহেকৈ আমি খুবেই সুন্দৰকৈ মিঠা মাতেৰে গ্ৰাহকক প্ৰস্তাৱ আগবঢ়াব লাগে যিখিনি আমি ক'ব বিচাৰোঁ সেয়া ভালদৰে উপস্থাপন কৰাৰ প্ৰযত্ন কৰিব লাগে ঠিক আছে আই হোপ বুজি পাইছে যদি বুজি পোৱা নাই নিশ্চিতৰূপে কমেণ্ট কৰিব পাৰিবা মই বুজাই দিবলৈ যত্ন কৰিম আকৌ ঠিক আছে এতিয়া আমি 5 নম্বৰ প্ৰশ্নখিনিলৈ আগবাঢ়ি যাম কল এখন সামৰ্থ্যভাৱে হেণ্ডেল কৰাৰ পদক্ষেপসমূহ কি হোৱাট আৰ দ্য ষ্টেপছ ইনভলভ ইন হেণ্ডেলিং এ কল এজ আউটলাইনড ইন দ্য চেপ্টাৰ এই চেপ্টাৰটো যেনেকুৱাকৈ উল্লেখ কৰা আছে কেনেকুৱাকৈ এটা ফোন কল হেণ্ডেল কৰিব লাগে চ' কল এখন সামৰ্থ্যভাৱে হেণ্ডেল কৰাৰ পদক্ষেপসমূহ হ'ল যেনেকুৱাকৈ 1 নম্বৰত কলটো আমি সময়মতে গ্ৰহণ কৰিব পাৰিব লাগিব লগতে নম্বৰ 2 বিনম্ৰভাৱে গ্ৰাহকক অভিবাদন জনোৱা নম্বৰ 3 গ্ৰাহকৰ সমস্যাখিনি খুবেই মনোযোগেৰে ভালদৰে শুনা নম্বৰ 4 প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰা নম্বৰ 5 সমস্যাটোৰ সমাধান আগবঢ়োৱা আৰু নম্বৰ 6 কলটো ইতিবাচকভাৱে সমাপ্ত কৰা আৰু ধন্যবাদ জনোৱা
ছ' এই যিকেইটা আমি পইণ্ট পঢ়িলোঁ এই পইণ্টকেইটা আমি সদায় মনত ৰখা দৰকাৰ যেতিয়া আমি আমাৰ গ্ৰাহকৰ লগত কথা পাতিম ঠিক আছে কোনো এখন কোম্পানীৰ হৈ পিনে কাষ্টমাৰ কেয়াৰত আমি কাম কৰি আছোঁ কাৰ্যৰত হৈ আছোঁ আৰু কথা পাতি আছোঁ কাষ্টমাৰৰ লগত বিভিন্ন কিউৰিজবিলাক আমি আলোচনা কৰি আছোঁ বা লৈ আছোঁ তেনেহ'লে এইকেইটা পইণ্ট আমি মনত ৰখা দৰকাৰ ফোন কৰাতে আমাক সুবিধা হ'ব ঠিক আছে নেক্সট আমি আগবাঢ়ি যাম আমাৰ 6 নম্বৰ প্ৰশ্নলৈ 6 নম্বৰত কৈ আছে শুনা আৰু সক্ৰিয়ভাৱে শুনাৰ মাজত পাৰ্থক্য বুজাই কোৱা অৰ্থাৎ এক্সপ্লেইন দ্য ডিফাৰেঞ্চ বিটুইন হিয়াৰিং আৰু এক্টিভ লিচেনিং হিয়াৰিং এণ্ড এক্টিভ লিচেনিঙৰ মাজত কি পাৰ্থক্য আছে নৰ্মেল শুনা আৰু ভালদৰে শুনা নিশ্চয় কিবা পাৰ্থক্য আছে হয়নে নহয় তেনেহ'লে শুনা মানে কেৱল শব্দ শুনা কিন্তু সক্ৰিয়ভাৱে শুনা মানে হ'ল শব্দৰ লগতে তাৰ অৰ্থ বুজি পোৱা প্ৰতিক্ৰিয়া জনোৱা আৰু সম্পূৰ্ণ মনোযোগেৰে কথোপকথনত অংশগ্ৰহণ কৰা বা অংশ লোৱা ইয়াক কি বুলি কোৱা হয় সক্ৰিয় শ্ৰৱণ বুলি কোৱা হয় নেক্সট 7 নম্বৰ আমি আগবাঢ়ি যাম সক্ৰিয়ভাৱে শুনাৰ তিনিটা মূল নীতি উল্লেখ কৰাচোন ছ' সক্ৰিয়ভাৱে যদি আমি শুনাৰ কথা কওঁ এক্টিভ লিচেনিঙৰ কথা কওঁ তেনেহ'লে তিনিটা প্ৰিন্সিপালৰ নাম হ'ল 1 নম্বৰটো হ'ল মনোযোগেৰে শুনা এক্টিভ লিচেনিং কৰা নাম্বাৰ 2 স্পষ্টীকৰণ বা স্পষ্ট প্ৰশ্ন কৰা ঠিক আছে এণ্ড নাম্বাৰ 3 প্ৰতিক্ৰিয়া জনোৱা বা পুনৰ ব্যাখ্যা আগবঢ়োৱা ঠিক আছে এই তিনিটা পইণ্ট আমি মনত ৰাখিব যত্ন কৰিম ঠিক আছে পৰীক্ষাৰ কাৰণে বহুতেই প্ৰয়োজন হয় নেক্সট 8 নম্বৰলৈ আমি আগবাঢ়িম 8 নম্বৰ কি কৈ আছে কাষ্টমাৰ ছাৰ্ভিচত সহানুভূতি কিয় গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় তেনেহ'লে 8 নম্বৰ যদি প্ৰশ্নটো মই ইংৰাজীত ক'বলৈ যাওঁ হোৱাই ইজ এম্পেথি কনচিডাৰ্ড ক্ৰুচিয়েল ইন কাষ্টমাৰ ছাৰ্ভিচ ছ' সহানুভূতি খুবেই গুৰুত্বপূৰ্ণ কাৰণ ই গ্ৰাহকক অনুভূতি বুজিবলৈ সহায় কৰে সহানুভূতিৰ জৰিয়তে আমি কি কৰিব পাৰোঁ গ্ৰাহকৰ কোনো এজন গ্ৰাহকৰ কাষ্টমাৰৰ যিখিনি ফিল কৰি আছে যিখিনি অনুভৱ কৰি আছে উই কেন আণ্ডাৰষ্টেণ্ড ডেট ফিলিংছ যাৰ ফলত এটা বিশ্বাসৰ জন্ম হয় এটা সন্তুষ্টিৰ জন্ম হয় আৰু ভাল যোগাযোগ স্থাপন হোৱাৰ ক্ষেত্ৰত সহায়ক হোৱা দেখা পোৱা যায় নেক্সট 9 নম্বৰলৈ আমি আগবাঢ়ি যাম গ্ৰাহক সংযোগৰ ক্ষেত্ৰত সহানুভূতি যাক কোৱা হয় চিম্পেথি অৰ্থ কি সহানুভূতি মানে হৈছে গ্ৰাহকৰ অৱস্থা বা সমস্যাত দুখ প্ৰকাশ কৰা আৰু তেওঁক সান্তনা জ্ঞাপন কৰা বা সান্তনা জনোৱা ইয়াকে কি বুলি কোৱা হয় চিম্পেথি বুলি কোৱা হয় আৰু যেতিয়া আমি কাষ্টমাৰ কেয়াৰত আমি কাম কৰিম তেতিয়া কিন্তু সহানুভূতিপূৰ্ণ হ'ব লাগিব এজন চিম্পেথি থকা ব্যক্তি হ'বই লাগিব ঠিক আছে নেক্সট 10 নম্বৰত কি কৈ আছে কাষ্টমাৰ ছাৰ্ভিচ প্ৰতিনিধিয়ে যাক কোৱা হয় কাষ্টমাৰ ছাৰ্ভিচ ৰিপ্ৰেজেণ্টেটিভ আহি থকা কল চিনাক্ত কৰে কেনেকৈ ছ' CSRে কেনেকুৱাকৈ চিনাক্তকৰণ কৰে CSRে আহি থকা কল চিনাক্তকৰণ কৰে কল স্ক্ৰীণত দেখা নাম নম্বৰ বা কাষ্টমাৰৰ ডাটাবেজৰ পপ আপৰ মাধ্যমৰ জৰিয়তে ঠিক আছে অৰ্থাৎ কাষ্টমাৰৰ ডাটাবেজত যদি কিবা আগৰ হিষ্টৰী থাকে ঠিক আছে এই হিষ্টৰীবিলাক খুব সুন্দৰকৈ হিষ্টৰীবিলাক চাই লৈ পিনে গ্ৰাহকৰ লগত ভালদৰে কথোপকথন কৰা আৰম্ভ কৰে ঠিক আছে এনেকুৱাকৈ ৰিকগনাইজ কৰা দেখা পোৱা যায় ইনকামিং কলৰ কথা কৈ আছোঁ আমি ঠিক আছে এটা ফলপ্ৰসূ কল আৰম্ভণিৰ মুখ্য উদ্দেশ্য কি যদি আমি এজ এ CSR এটা ভাল ধৰণৰ ফোন কল কৰিব বিচাৰোঁ বা ফোন কল এটা ৰিচিভ কৰিব বিচাৰোঁ তেনেহ'লে সবাতোকৈ গুৰুত্বপূৰ্ণ বা মুখ্য উদ্দেশ্যখিনি কি হ'ব ছ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এটা ইতিবাচক সুৰ আৰু সম্পৰ্ক স্থাপন কৰা গ্ৰাহকৰ লগত গতিকে আল্টিমেটলি গ্ৰাহকক কেনেকৈ আমি ছেটিছফাই কৰিব পাৰোঁ সেইখিনি আমাৰ বিশেষ লক্ষ্য ৰাখিম 2 নম্বৰ প্ৰশ্ন এনেকুৱা ধৰণৰ তলৰ কোনটো কল হেণ্ডেলিঙৰ অংশ নহয় ভালেকেইটা অপশ্যন আছিলে গতিকে কল হেণ্ডেলিং কৰাৰ সময়ত গ্ৰাহকৰ যিবিলাক ব্যক্তিগত কথোপকথন বা ব্যক্তিগত ডাটা থাকিব এই ডাটাবিলাক আমি কেতিয়াও ব্যক্তিগতভাৱে টকা আমি প্ৰস্তুত কৰিব নোৱাৰোঁ ঠিক আছে তাৰ মানে কাষ্টমাৰৰ যিখিনি তথ্য সেই তথ্যখিনি কোম্পানীৰ কাৰণে হয় কেৱল মাত্ৰ সেয়া আমি ব্যক্তিগতভাৱে মানি লোৱা যে কাষ্টমাৰৰ মোবাইল নম্বৰটো আমি ব্যক্তিগতভাৱে কেতিয়াও ল'ব নোৱাৰোঁ ঠিক আছে গতিকে এইখিনি বস্তু সদায় লক্ষ্য ৰাখিবলগীয়া নেক্সট পৰৱৰ্তী প্ৰশ্ন সক্ৰিয় শ্ৰৱণৰ সৈতে কি জড়িত সক্ৰিয় শ্ৰৱণ বুলি কোৱাৰ লগে লগে তোমালোকে হয়তো বা ইয়াৰ ইংৰাজী শব্দখিনি জানা এক্টিভ লিচেনিং বুলি কোৱা হয় ছ' ইয়াৰ লগত জড়িত হৈছে কি কোৱা হৈছে আৰু অব্যক্ত ইংগিতসমূহৰ ওপৰত মনোযোগ দিয়া অৰ্থাৎ সক্ৰিয় শ্ৰৱণ বুলি কোৱাৰ লগে লগে
কাষ্টমাৰ এজনে যিখিনি কথা ক'ব সেইখিনিৰ ওপৰত আমি লক্ষ্য প্ৰদান কৰিম তাৰোপৰি আমি কাষ্টমাৰে যিখিনি নোকোৱা কথা যিখিনি কাষ্টমাৰে নকয় ব্যক্ত নকৰে আমাৰ আগত সেই ইংগিতবিলাকৰ জৰিয়তে অব্যক্ত ইংগিতসমূহৰ জৰিয়তে আমি বুজি উঠিব লাগিব যে কাষ্টমাৰে কি ক'বলৈ যত্ন কৰি আছে বা কি ক'বলৈ বিচাৰি আছে ঠিক আছে তাৰপিছত আমি আগবাঢ়ি যাম সক্ৰিয় শ্ৰৱণৰ বাবে কোনটো নীতি আৱশ্যকীয় বা অত্যাৱশ্যকীয় সো আমি ডাঙৰ দৃষ্টিকোণৰ ফালৰ পৰা আমি সদায় বস্তুখিনি ভাবিব লাগে অৰ্থাৎ ব্ৰড পইণ্ট অফ ভিউ আমি সদায় ৰাখিব লাগে তেতিয়াহে সক্ৰিয় শ্ৰৱণৰ ক্ষেত্ৰত আমি গ্ৰাহকে প্ৰকাশ নকৰিবলগীয়া কথাখিনিও আমি ধৰা পেলাব পাৰোঁ আৰু গ্ৰাহকৰ লগত সেই হিচাপে আমি কি কৰিব পাৰোঁ ডিলিং কৰিব পাৰোঁ পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়ি যাম গ্ৰাহক সেৱাত সহানুভূতিৰ তাৎপৰ্য কি গ্ৰাহক সেৱাত সহানুভূতি বহু গুৰুত্বপূৰ্ণ হয় উন্নত সমাধানৰ বাবে গ্ৰাহকৰ অনুভৱ স্বীকাৰ কৰা আৰু সমাধান কৰা আৰু সদায় গ্ৰাহকৰ লগত আমি সহানুভূতি প্ৰদান কৰি পিনে আমাৰ যিখিনি প্ৰদান কৰিবলগীয়া সেইখিনি উন্নত মানৰ সমাধান আমি সদায় প্ৰদান কৰিব লাগে অৰ্থাৎ গ্ৰাহকক ছেটিছফাই কৰাৰ যত্ন কৰিব লাগে আৰু সিহঁতে যিখিনি অনুভৱ কৰে সেই অনুভৱখিনি সদায় স্বীকাৰ কৰাখিনি খুবেই দৰকাৰ হয় আৰু সিহঁতৰ প্ৰব্লেম যিখিনি থাকিব সেয়া সমাধান কৰাৰ যত্ন আমি নিজেও কৰিব লাগে আৰু যদি আমাৰ নিজে আমি কৰিব নোৱাৰোঁ তেনেহ'লে আমাৰ ওপৰত যিজন থাকিব আমাৰ এজ এ ছিনিয়ৰ পাৰ্চন হিচাপে যিজন থাকিব তেওঁৰ ওচৰত আমি আগবাঢ়ি দিব পাৰোঁ বা ফোন কলখিনি আগবঢ়াই দিব পাৰোঁ বা ফৰৱাৰ্ডিং কৰি দিব পাৰোঁ পৰৱৰ্তী প্ৰশ্ন কল আৰম্ভণিতে নিজকে চিনাকি কৰাই দিয়া আৰু আপুনি প্ৰতিনিধিত্ব কৰা কোম্পানীৰ কথা উল্লেখ কৰাৰ মুখ্য উদ্দেশ্য কি ইয়াক বিশেষ গুৰুত্বপূৰ্ণ হয় কাৰণ যদি কোনো এটা ফোন কল আমি আৰম্ভ কৰিছোঁ তেনেহ'লে পোনপ্ৰথমে নিজৰ পৰিচয়খিনি দিব লাগিব তাৰপিছত কোম্পানীৰ নাম ক'ব লাগিব তাৰ মুখ্য কাৰণ হ'ল এটা যাতে মানে এটা ব্ৰিজ যিটো থাকে এই ব্ৰিজটো যাতে স্থাপন হয় যে মই কোন হয় আপুনি কাৰ লগত কথা পাতি আছে আৰু কোনটো কোম্পানীৰ মানুহৰ লগত কথা পাতি আছে তো গতিকে এটা কথা কোৱাৰ প্ৰসংগৰ তেতিয়া সৃষ্টি হয় গতিকে আমি এইখিনি সদায় লক্ষ্য ৰাখিবলগীয়া পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম আমি যে এজন গ্ৰাহক সেৱা প্ৰতিনিধিৰ বাবে কল শেষ কৰাৰ আগতে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ কি সো সদায় কাষ্টমাৰক আমি কি কৰিব লাগিব কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব আমি থেংক ইউ ক'ব লাগিব অন্ততঃ ঠিক আছে যাতে সিহঁতৰ এনেকুৱা অনুভৱ হয় যে তেওঁ বা তাই এজন ভেলুৱেবল কাষ্টমাৰ হয় ফৰ আৱাৰ কোম্পানী অ'কে নেক্সট পৰৱৰ্তী কি দি আছে তলৰ কোনটো কাৰকে ফলপ্ৰসূ শ্ৰৱণত অৰিহণা যোগোৱা দেখা পোৱা যায় পক্ষপাতিত্ব যদি আমি পক্ষপাতিত্ব কৰোঁ নহয় তেনেহ'লে ফলপ্ৰসূ শ্ৰৱণত অৰিহণা যোগোৱা দেখা পোৱা যায় আমি এটা বাইছভাৱে পক্ষপাতিত্ব যদিও বা এটা বেয়া শব্দ তথাপিও কিন্তু আমি বাইছভাৱে আমি গ্ৰাহকৰ কথা শুনি গ্ৰাহকৰ লগত তালমিল বজাবৰ কাৰণে তালমিল মিলাবৰ কাৰণে গ্ৰাহকৰ ফালে আমি কেতিয়াবা হালি যাব লাগে ঠিক আছে পৰৱৰ্তী প্ৰশ্ন এটা কল চেণ্টাৰত ইনকামিং কল মানে সাধাৰণতে কি বুজি পাওঁ বা কি বুজায় সো ইয়াৰ উত্তৰ হ'ব গ্ৰাহকৰ পৰা CSRৰ দ্বাৰা গ্ৰহণ কৰা কলসমূহক সাধাৰণতে ইনকামিং কল বুলি কোৱা হয় যেতিয়া কাষ্টমাৰে আমাক ফোন কৰিব এজ এ CSR মই আছোঁ মোক কাষ্টমাৰে ফোন কৰিলে আৰু মই ফোনটো ৰিচিভ কৰিলোঁ বা গ্ৰহণ কৰিলোঁ দেন দেট কাইণ্ড অফ কল ইজ কল্ড ইনকামিং কলছ অ'কে নেক্সট পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম 10 নম্বৰ প্ৰশ্ন যে সক্ৰিয় শ্ৰৱণত প্ৰাথমিকভাৱে কি জড়িত হৈ থাকে সক্ৰিয় শ্ৰৱণত প্ৰাথমিকভাৱে মৌখিক আৰু অমৌখিক দুয়োটা ইংগিতৰ ওপৰত মনোযোগ দিয়ে খুব গুৰুত্বপূৰ্ণ আৰু এই দুয়োটাই জড়িত হৈ থকা দেখা পোৱা যায় পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম খালী ঠাই পূৰণ কৰা দিয়া আছিলে গতিকে আপোনালোকে ইয়াত ডাইৰেক্ট এনচাৰবিলাকে পাই যাব গতিকে আপোনালোকৰ কাৰণে এয়া খুবেই ভাল কথা অ'কে সো 1 নম্বৰ কথোপকথনৰ প্ৰাৰম্ভিক মুহূৰ্তবোৰ এটা অনুকূল প্ৰথম প্ৰভাৱ সৃষ্টি কৰাৰ বাবে গুৰুত্বপূৰ্ণ হয় তাৰ মানে মই সদায় এটা কথা কৈ থাকোঁ ক্লাছত যে ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য লাষ্ট ইম্প্ৰেশ্যন সদায় আমাৰ যিখিনি ইম্প্ৰেশ্যন আছে ইম্প্ৰেশ্যনখিনি ভাল কৰিবৰ কাৰণে যত্ন কৰিব লাগে কাৰণ যদি আমি কেতিয়াবা কাৰোবাৰ লগত কথা পাতি আছোঁ তেনেহ'লে আমি প্ৰথম অৱস্থাত আমি গ্ৰাহক বা কাষ্টমাৰজনক কেনেকুৱাকৈ ট্ৰিট কৰি আছোঁ কেনেকুৱাকৈ ব্যৱহাৰ কৰি আছোঁ বা কেনেকুৱাকৈ তেওঁৰ লগত কথা পাতি আছোঁ কাষ্টমাৰজনে কিন্তু সেইমতেই সেয়া ভাবি পিনেই আমাৰ লগত কথা পাতিব পিছলৈও ঠিক আছে গতিকে সদায় আমাৰ ব্যৱহাৰখিনি প্ৰথম ব্যৱহাৰখিনি বিশেষকৈ সদায় ভাল হোৱা উচিত অ'কে এতিয়া আমি 2 নম্বৰ প্ৰশ্নখিনিলৈ আগবাঢ়ি যাম যে ফলপ্ৰসূ কল আৰম্ভণিত সুন্দৰ অভিবাদন আৰু এক ইতিবাচক সুৰ বজাই ৰখাখিনি খুবেই জৰুৰী হৈ পৰে কাৰণ যেতিয়া আমি ফোন কল এটা আৰম্ভ কৰোঁ নহয় তেতিয়া প্ৰথমতে আমিতো অভিবাদন জনাই লওঁ অৰ্থাৎ আহ্বান জনাওঁ অৰ্থাৎ তেওঁৰ লগত কথা বতৰা আৰম্ভ কৰি দিওঁ ভালদৰে খুব সুন্দৰকৈ গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং মেম মই অমুক কৈ আছোঁ অমুকটো কোম্পানীৰ পৰা এনেকুৱাকৈ কথা কোৱা আৰম্ভ কৰি দিওঁ আৰু আমাৰ যিটো সুৰ থাকিব নহয় সুৰৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা দৰকাৰ কাৰণ সুৰখিনি সদায় ভাল হ'ব লাগে ইতিবাচক হ'ব লাগে অৰ্থাৎ পজিটিভ হ'ব লাগে নেক্সট কলসমূহ হেণ্ডেলিং কৰাৰ
কৰাত লগ ইন কৰা, হেডছ আপ কৰা, কৃতজ্ঞতা প্ৰকাশ কৰা আৰু পৰৱৰ্তী কলৰ বাবে প্ৰস্তুতি জড়িত হৈ থাকে। তাৰ মানেটো এইটো কথা কৈছে, যেতিয়া আমি ক'ম যে আমি অন্য এটা কলৰ বাবে, এটা কল শেষ হৈ গ'ল, অন্য এটা কলৰ বাবে আমি সাজু হৈছোঁ নে হোৱা নাই, তেতিয়া কিন্তু বিভিন্ন কাম আহি যায়। কি কাম কৰিব লাগে? যেনেকুৱাকৈ আমি লগ ইন কৰিব লাগে, যিখিনি আমাৰ মাইক্ৰফোন থাকিব নহয়, হেডফোনবিলাক থাকে যে, এইবিলাক ছেটআপ কৰি ল'ব লাগে। তাৰপিছত কৃতজ্ঞতা আমি জনাব লাগে, ফোন কল আহিলে প্ৰথমতে কৃতজ্ঞতা জ্ঞাপন কৰিম, লগতে কৃতজ্ঞতা জ্ঞাপন কৰি পিনে তাৰ লগত কথা কোৱা শেষ হৈ গ'ল, সেইজন কাষ্টমাৰৰ লগত ফোনটো ৰাখি পিনে আকৌ পৰৱৰ্তী কলৰ বাবে কি হ'ব লাগিব, আমি প্ৰস্তুত হ'ব লাগিব, হয় নে নহয়? অ'কে, চ' পৰৱৰ্তী প্ৰশ্ন, সক্ৰিয় শ্ৰৱণত অমৌখিক ইংগিতসমূহ চিনাক্ত কৰা জড়িত। চ' এইটো হয়, ইতিমধ্যে আমি আগতে আলোচনা কৰিলোঁ। সক্ৰিয় শ্ৰৱণ বুলি কোৱাৰ লগে লগে কিন্তু মৌখিক আৰু অমৌখিক দুয়োটা অন্তৰ্ভুক্ত হৈ থকা দেখা পোৱা যায়। গতিকে অমৌখিক ইংগিতসমূহ যদি আমি সক্ৰিয় শ্ৰৱণ কৰি আছোঁ, তেনেহ'লে সেইখিনি প্ৰয়োজনীয়তা হ'ব। পৰৱৰ্তী প্ৰশ্ন, সক্ৰিয় শ্ৰৱণ নীতিসমূহৰ ভিতৰত আছে যেনেকুৱাকৈ সহানুভূতি থাকে, ধৈৰ্য থাকে, প্ৰেৰণা থাকে, এইবিলাক চববিলাক সক্ৰিয় শ্ৰৱণ নীতিৰ ভিতৰত পৰিব। অৰ্থাৎ যদি আমি এক্টিভলি লিচনিং কৰিব বিচাৰোঁ, তেনেহ'লে আমাৰ মনৰ ভিতৰত সহানুভূতি থাকিব লাগিব, আমাৰ ধৈৰ্য এটা গুণ থাকিব লাগিব, হয়নে নহয়? আমাৰ মানুহবিলাকৰ ধৈৰ্য নাই বৰ্তমান, গতিকে ধৈৰ্য গুণখিনি থকা দৰকাৰ। লগতে আমি প্ৰেৰণা নিচিনা এটা গুণ, এটা নীতি আমাৰ শৰীৰত, আমাৰ দেহত থকাখিনি খুবেই প্ৰয়োজন হয়, যেন আমি আনক অনুপ্ৰেৰিত কৰিব পাৰোঁ, যেন আমাৰ দ্বাৰা কেতবোৰ মানুহৰ ভালো হ'ব পাৰে। ঠিক আছে, ইয়াক অনুপ্ৰেৰণা বুলি তোমালোকে ক'ব পাৰা। পৰৱৰ্তী আমি আগবাঢ়ি গৈছোঁ, এটা ইতিবাচক পৰিৱেশ সৃষ্টি কৰাটো খুবেই গুৰুত্বপূৰ্ণ হয়। যেতিয়া আমি কাৰোবাৰ লগত, আমাৰ বিশেষকৈ কাষ্টমাৰৰ লগত ফোন কলত কথা পাতি থাকিম, তেতিয়া আমি সদায় যত্নবান হ'ব লাগে যেন কাষ্টমাৰ যেন আমাৰ লগত কথা পাতি পিনে এটা বেয়া অনুভৱ লাভ কৰা নাই, এটা ভাল অনুভৱ লাভ কৰিছে। তাৰ কাৰণে যদি আমি ভাল অনুভূতি এটা প্ৰদান কৰিব বিচাৰোঁ কাষ্টমাৰক, তেনেহ'লে ভাল এটা এনভাইৰনমেণ্ট অৰ্থাৎ পৰিৱেশ থকাখিনি কিন্তু খুবেই গুৰুত্বপূৰ্ণ হৈ পৰে। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম। ফলপ্ৰসূ শ্ৰৱণত মৌখিক আৰু অমৌখিক ইংগিতসমূহৰ ব্যাখ্যা জড়িত। যেতিয়া আমি ফলপ্ৰসূ শ্ৰৱণৰ কথা ক'ম নহয়, মৌখিক অমৌখিক দুয়োটা জড়িত হৈ থাকিব। ইতিমধ্যে আলোচনা কৰিছোঁ বাবা, ঠিক আছে? আগবাঢ়ি গৈছোঁ। সহানুভূতিৰ সৈতে এজন গ্ৰাহকৰ অনুভূতি বুজা আৰু স্বীকাৰ কৰা খুবেই জৰুৰী হৈ পৰে। হয়, কথাখিনি শুদ্ধ যে যেতিয়া আমি গ্ৰাহকৰ লগত কথা পাতিম, আমাৰ মনৰ ভিতৰত সহানুভূতিটো থাকিব লাগিব, লগতে আমি গ্ৰাহকৰ অনুভূতিখিনি, আৱেগখিনি বুজি উঠিব লাগিব। অ'কে, পৰৱৰ্তী প্ৰশ্ন, তলৰ বাক্যসমূহ শুদ্ধ নে অশুদ্ধ সেয়া আমি লিখিব লাগে বা লিখিব দিছে। চ' 1 নম্বৰ, ফলপ্ৰসূ কল আৰম্ভণি গ্ৰাহকৰ সৈতে হোৱা পাৰস্পৰিক ক্ৰিয়াৰ প্ৰাসংগিক। অৰ্থাৎ যেতিয়া আমি ফলপ্ৰসূ কল আৰম্ভ কৰিম, যেতিয়া আমি ভালদৰে এটা ফোন কল আৰম্ভ কৰিম গ্ৰাহকৰ লগত, তেতিয়া পাৰস্পৰিক ক্ৰিয়া কিন্তু প্ৰাসংগিক হয়। তাৰমানে দুয়োফালৰ পৰা আমি মাতবোল কৰিম, হয় নে নহয়? কাষ্টমাৰে আমাক কিবা ক'ব, আমি কাষ্টমাৰক কিবা এটা ক'ম, হয় নে নহয়? গতিকে দুয়োফালৰ পৰা মাতবোল কৰা আৰম্ভ হৈ যায়, গতিকে এয়া শুদ্ধ হৈ যাব। পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়ি যাম। সক্ৰিয় শ্ৰৱণত কেৱল কোৱা কথাবোৰৰ ওপৰত গুৰুত্ব দিয়া জড়িত। অশুদ্ধ, একেবাৰে অশুদ্ধ, কাৰণ ইতিমধ্যে আলোচনা কৰিলোঁ, কেৱল মুখেৰে কোৱা কথাবিলাকে নহয়, যিবিলাক তেওঁ ব্যক্ত কৰিব পৰা নাই কাষ্টমাৰে আমাক, সেইখিনি আমি ধৰা পেলাব লাগিব। অ'কে, পৰৱৰ্তী প্ৰশ্ন, গ্ৰাহক সেৱাত সহানুভূতিয়ে গ্ৰাহকৰ আৱেগক উপেক্ষা কৰা দেখা পোৱা যায়। গ্ৰাহকৰ আৱেগক কেতিয়াও আমি উপেক্ষা কৰিব নালাগে। আমি গ্ৰাহকৰ আৱেগক মূল্য প্ৰদান কৰিব লাগে। আমি ক'ব লাগে, আপোনাৰ আৱেগখিনি আমি ছাপোৰ্ট কৰিছোঁ, আমি বুজি পাইছোঁ আপোনাৰ আৱেগ। এনেকৈ সদায় এটা মনোভাৱ থাকিব লাগে। গতিকে 3 নম্বৰ যিখিনি আমাৰ কুৱেশ্যন আছে, সেইখিনি কি হৈ যাব? এয়া অশুদ্ধ হৈ যাব। পৰৱৰ্তীলৈ আমি আগবাঢ়ি যাম। 4 নম্বৰ, সক্ৰিয় শ্ৰৱণত বক্তাক তেওঁৰ সৈতে যুক্ত বুলি দেখুৱাবলৈ বাধা দিয়া জড়িত। একেবাৰে মিছা কথা, একেবাৰে বেয়া কথা। সক্ৰিয় শ্ৰৱণ বুলি কোৱাৰ লগে লগে তাতে বক্তাৰ লগত আমি এনেদৰে যুক্ত হ'ব লাগিব যেন তেওঁ এইখিনি ভাবিবলৈ বাধ্য হৈ যায় যে আমি তেওঁৰ লগত আছোঁ, তেওঁৰ সংগত আছোঁ, তেওঁৰ লগত একেখিনি কথাতে আমি স্বীকাৰ কৰি আছোঁ। তেনেকুৱা আমাৰ বক্তাজনৰ ফিল হ'ব লাগিব। যিজন ব্যক্তি আমাক ক'ব, কাষ্টমাৰে তেওঁৰ অনুভৱ হ'ব লাগিব। পৰৱৰ্তী প্ৰশ্ন, গ্ৰাহকৰ পাৰস্পৰিক ক্ৰিয়াত সহানুভূতি আৰু সহমৰ্মিতাৰ একেই তাৎপৰ্য আছে। নহয়, সহানুভূতি আৰু সহমৰ্মিতা দুয়োটো বেলেগ বেলেগ বস্তু হয় আৰু দুয়োটোৰ তাৎপৰ্য কি আছে, বেলেগ বেলেগ হয়। পৰৱৰ্তী প্ৰশ্ন, সক্ৰিয় শ্ৰৱণত কেৱল মৌখিক বাৰ্তাসমূহ ব্যাখ্যা কৰা জৰুৰী। ঠিক আছে, সক্ৰিয় শ্ৰৱণ বুলি কোৱাৰ লগে লগে তাতে কেৱল মৌখিকবিলাক আহে নেকি? একেবাৰে অশুদ্ধ, মৌখিক আৰু অমৌখিক দুয়োটা অহা দেখা পোৱা যায়। অ'কে, তাৰপিছত ছেশ্যন নম্বৰ 2 আৰম্ভ হৈ যায় আৰু আপোনালোকে প্ৰশ্নখিনি চাবলৈ পাইছে।
আপুনি কল হেণ্ডেলিঙৰ সময়ত কি পদক্ষেপ গ্ৰহণ কৰিব লাগে যদি আমি এটা কোনো এটা কল হেণ্ডেলিং কৰি আছোঁ তেনেহ'লে কি পদক্ষেপ থাকিব কি ষ্টেপ থাকিব যেনেকুৱাকৈ উত্তৰত দি আছে কল হেণ্ডেলিঙৰ সময়ত প্ৰধান পদক্ষেপসমূহ হ'ল গ্ৰাহকৰ সমস্যাবিলাক মনোযোগেৰে শুনিব লাগিব সমস্যাটো স্পষ্টকৈ পুনৰাবৃত্তি আৰু গ্ৰাহকক নিশ্চিত কৰিব লাগিব যে ছাৰ বা মেম আপুনি আমাক জনালে যে আপোনাৰ এইখিনি সমস্যা হয়নে গ্ৰাহকে তেতিয়া ক'ব হয় গতিকে নিশ্চিতকৰণ কৰিব লাগিব পৰৱৰ্তী নিজৰ ক্ষমতাৰ বাহিৰত থকা প্ৰশ্নবোৰৰ উপযুক্ত ব্যক্তিলৈ ফৰৱাৰ্ড কৰিব লাগিব যিবিলাক প্ৰশ্নৰ উত্তৰ যিবিলাক সলিউশ্যন মই দিব নোৱাৰিম মই প্ৰদান কৰিব নোৱাৰিম অবভিয়াছলি মোতকৈ ডাঙৰ উপযুক্ত ব্যক্তিলৈ সেইখিনি কল ফৰৱাৰ্ড কৰাখিনি খুবেই প্ৰয়োজন হ'লে কল স্থানান্তৰ কৰা আৰু গ্ৰাহকৰ অনুমতি লোৱা খুবেই প্ৰয়োজন হয় যেতিয়া প্ৰয়োজন হ'ব আমি কি কৰিম গ্ৰাহকৰ পৰা পাৰ্মিশ্যন ল'ম যে ছাৰ বা মেম আপোনাৰ কলখিনি মই কি কৰি আছোঁ হস্তান্তৰ কৰি আছোঁ বা ফৰৱাৰ্ড কৰি দি আছোঁ আৰু এইখিনি কাম আমি সুধি পিনি কৰিব লাগিব গ্ৰাহকৰ অনুমতি ল'ম আমি ঠিক আছে পৰৱৰ্তী আমি সদায় সমস্যা এটা সম্পূৰ্ণৰূপে সমাধান হোৱাৰ পিছত গ্ৰাহকক নিশ্চিত কৰিব লাগে যে গ্ৰাহকক আমি সদায় মানি লোৱা যে এটা প্ৰব্লেম আছে প্ৰব্লেমখিনি সলভ কৰিলোঁ কৰাৰ পিছত গ্ৰাহকক আমি ক'ব লাগে ছাৰ বা মেম আপোনাৰ প্ৰব্লেমখিনি সমস্যাখিনি সমাধান হৈছেনে নে আৰু কিবা ধৰণে মই আপোনাক সহায় বা সহযোগিতা কৰিব পাৰিম এনেকুৱাকৈ সদায় সুধিব লাগে তোমালোকে চাবাচোন আমাক সোধে কিন্তু কাষ্টমাৰ কেয়াৰৰ পৰা যেতিয়া ফোন কৰে নহয় বা আমি ফোন কৰোঁ সোধে নে নুসুধে হয়নে য়েছ তাৰপিছত সক্ৰিয় শুনা আৰু সক্ৰিয় অৱস্থাৰ মাজত পাৰ্থক্য কি সক্ৰিয় শুনা মানে হৈছে কেৱল শব্দ শুনা নহয় সক্ৰিয় শুনা বুলি কোৱাৰ লগে লগে কেৱল যে আমি শব্দই শুনি আছোঁ সেয়া নহয় ই হৈছে মনোযোগ সহকাৰে গ্ৰাহকৰ কথা শুনি তেওঁলোকৰ অনুভৱ তেওঁলোকৰ সমস্যা তেওঁলোকৰ দাবী মৰ্মত গমন কৰা দাবী যিখিনি জনাইছে সিহঁতে যিখিনি সমস্যা আমাক জনালে সেই হিচাপে কাম কৰা সেই হিচাপে সেই গতিত আমি অগ্ৰগামী হোৱা ইয়া কি হৈ যাব আমাৰ সক্ৰিয় শুনা হৈ যাব পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়ি যাম কৈছে কি যে কিয় সহানুভূতি গ্ৰাহক সেৱাত গুৰুত্বপূৰ্ণ হয় সহানুভূতি গ্ৰাহক সেৱাত গুৰুত্বপূৰ্ণ হয় কাৰণ ই গ্ৰাহকক অনুভৱ কৰায় যে তেওঁলোকৰ সমস্যা লৈ আপুনি গম্ভীৰ হয় ই সন্তোষজনক আৰু বিশ্বাস বৃদ্ধি কৰে তাৰ মানেটো হ'ল যেতিয়া আমি গ্ৰাহকৰ লগত সহানুভূতি এটা মনোভাৱ ৰাখিম নহয় তেওঁ সন্তুষ্ট হ'ব আৰু লগতে এটা বিলিভ ছিষ্টেম গঢ় দি উঠিব বিশ্বাস এটা গঢ় দি উঠিব যে তেওঁ মোক বিশ্বাস কৰিব পাৰিব কাষ্টমাৰজনে মোক বিশ্বাস কৰিব পাৰিব অ'কে পৰৱৰ্তী প্ৰশ্ন কল স্থানান্তৰৰ উদ্দেশ্য কি উত্তৰ কল স্থানান্তৰৰ উদ্দেশ্য হৈছে গ্ৰাহকে ভুল সেৱা পাইছে অন্য সেৱাৰ বিশেষজ্ঞতা লাগি আছে অথবা সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই তেনে ক্ষেত্ৰত আমি বেলেগ ব্যক্তিলৈ আমি গ্ৰাহকৰ কলটো কি কৰিব পাৰোঁ ফৰৱাৰ্ডিং কৰিব পাৰোঁ অৰ্থাৎ কল স্থানান্তৰ আমি তেতিয়াই কৰিম যেতিয়া গ্ৰাহকে ভুল সেৱা পাইছে তেতিয়া এজন ভাল মানুহক আমি লগ কৰাই দিম হয় নে নহয় বোলে আপুনি এইজন ছাৰৰ লগত বা এইজন বাইদেউৰ লগত কথা পাতকচোন তাৰপিছত বেলেগ আৰু কি কাৰণ থাকিব পাৰে বিশেষ সেৱা সিহঁতে কিবা এটা বিচাৰি আছে কিবা এটা ছাৰ্ভিচ বিচাৰি আছে আৰু তাত মই এক্সপাৰ্ট নহয় ঠিক আছে গতিকে তেতিয়া কল ফৰৱাৰ্ডিং কৰিব পাৰোঁ বা এনেকুৱাও হ'ব পাৰে কিবা এটা সিদ্ধান্ত ল'ব লাগে আৰু সেই সিদ্ধান্ত লোৱাৰ ক্ষমতা মোৰ নাই গতিকে তেনে ক্ষেত্ৰতো আমি কি কৰিব পাৰোঁ গ্ৰাহকৰ ফোনখিনি আমি অন্যজন ব্যক্তিলৈ ফৰৱাৰ্ডিং কৰিব পাৰোঁ বা কল স্থানান্তৰ কৰিব পাৰোঁ পৰৱৰ্তী প্ৰশ্ন SLA যাক কোৱা হয় ছাৰ্ভিচ লেভেল এগ্ৰিমেণ্ট এয়া কি হয় ছাৰ্ভিচ লেভেল এগ্ৰিমেণ্ট হৈছে দ্বিপক্ষিক এক ধৰণৰ চুক্তি হয় য'ত কি ধৰণৰ সেৱা কোন মানদণ্ডত গ্ৰাহকক পূৰণ কৰা হ'ব সেই বিষয়ে উল্লেখ থকা দেখা পোৱা যায় লগতে ইয়াত মেইন সময় সেৱাত থকা বিভিন্ন সমস্যাসমূহৰ সমাধানৰ সময় আৰু সেৱাদানৰ সীমা উল্লেখ থকা দেখা পোৱা যায় SLA বুলি কোৱাৰ লগে লগে ছাৰ্ভিচ লেভেল এগ্ৰিমেণ্ট বুলি কোৱা হয় আৰু ইয়ে এক ধৰণৰ কি হয় চুক্তি হয় য'ত দুটা পাৰ্টি থকা দেখা পোৱা যায় য'ত কি ধৰণে কোন মানদণ্ডত গ্ৰাহকক পূৰণ কৰা হ'ব মানে য'ত আমি কোনো এজন গ্ৰাহকক কিবা এটা ছাৰ্ভিচ প্ৰদান কৰিম কেনেকুৱা মানদণ্ডৰ ছাৰ্ভিচ আমি প্ৰদান কৰিম তাত সম্পূৰ্ণভাৱে স্পষ্টকৈ লিপিবদ্ধ কৰা থাকিব লাগিব লগতে ইয়াত কমপ্লিট ডিটেইলছ যে কোনটো সময়ত গ্ৰাহকে ফোন কৰিছে আৰু গ্ৰাহকক আমি যেতিয়া সলিউশ্যন দিছোঁ সমাধান দিছোঁ কি সমাধান প্ৰদান কৰিছোঁ আৰু কিয় প্ৰদান কৰিলোঁ আৰু গোটেইখিনি লগতে তাতে সেৱাদানৰ সীমা উল্লেখ থাকিব কিমান দূৰ মই ক'ব পাৰিম কিমান দূৰ ক'ব নোৱাৰিম গোটেইবিলাক ডিটেইলছ তাতে থকা দেখা পোৱা যায় আগবাঢ়ি যাম মাল্টি লেভেল SLA কি মাল্টি লেভেল SLA হৈছে পৰ্যায় অনুসৰি বিভাজিত SLA পৰ্যায় অনুসৰি কি হৈ থাকে মাল্টি লেভেল মানে কি পৰ্যায় থাকিব তাতে হয় নে নহয় তাতে বিভাজন থাকিব ভাগ থাকিব ঠিক আছে য'ত বিভিন্ন গ্ৰাহক
গোটক একেটা সেৱা প্ৰদান কৰা দেখা পোৱা যায় ঠিক আছে বিভিন্ন ধৰণৰ গ্ৰাহক থাকে আৰু গোটেইকেইটাকে আমি একেটা ছাৰ্ভিচে প্ৰদান কৰা দেখা পোৱা যায় ক'ত মাল্টি লেভেল SLAত পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়ি যাম কিদৰে নিশ্চিত কৰিব কিউৰিজ সন্তোষজনকভাৱে সমাধান হৈছে আমি কেনেকুৱাকৈ নিশ্চিত কৰিব পাৰোঁ যে গ্ৰাহকৰ যিবিলাক কিউৰি আহি আছে যিবিলাক সমস্যা আহি আছে ফোন কল আহি আছে সেয়া সলভ হৈ আছে চ' গ্ৰাহকৰ সমস্যা সমাধান কৰাৰ পিছত তেওঁলোকৰ সন্তুষ্টি জনাবলৈ পুনৰ সোঁৱৰাই প্ৰশ্ন সুধিব লাগে আৰু সমস্যাটো সম্পূৰ্ণৰূপে সমাধান হ'বলৈ নিশ্চিত কৰিব লাগে বা নিশ্চিত কৰা হয় গ্ৰাহকক যেতিয়া গ্ৰাহকে সমস্যা লৈ পিনে আমাৰ ওচৰত ফোন কৰিছে তেতিয়া গ্ৰাহকৰ গোটেই সমস্যাখিনি শুনি পিনে সলভ কৰি দি পিনে সমাধান কৰি দি পিনে তাৰপিছত আকৌ আমি সুধিব লাগে ছাৰ আৰু আপোনাৰ কিবা প্ৰব্লেম আছে নেকি আৰু আপোনাৰ কিবা সমস্যা আছে নেকি যদি আছে আমাক জনাওক আমি সলভ কৰি দিবলৈ যত্ন কৰিম বা আমাৰ টীমে সলভ কৰি দিব আপোনাক তেনেকুৱাকৈ আমি কি কৰিব পাৰোঁ আমি সন্তোষ হৈছে নে হোৱা নাই আমাৰ কিউৰিজবিলাক গ্ৰাহকে যিবিলাক দিছে তাতে সন্তুষ্টি লাভ কৰিছে নে কৰা নাই সেয়া নিশ্চিতকৰণ কৰিব পাৰোঁ পৰৱৰ্তী আহি গ'ল কল ফৰৱাৰ্ডিং মানেনো কি চ' কল ফৰৱাৰ্ডিং মানে হৈছে কলটো অন্য বিভাগ বা অন্য ব্যক্তিলৈ স্থানান্তৰ কৰা যি অধিক উপযুক্ত হ'ব বা অধিক ক্ষমতাযোগী হ'ব সেইজন ব্যক্তিলৈ আমি কি কৰিব পাৰোঁ কলটো ফৰৱাৰ্ডিং কৰি দিব পাৰোঁ বা আগবঢ়াই দিব পাৰোঁ চ' 1 নম্বৰ কুৱেশ্যন কৈছে মাইক্ৰ'ছফ্ট অফিচ ছুটত কোনবিলাক ছফ্টৱেৰ প্ৰগ্ৰাম গ্ৰাহকৰ প্ৰশ্নসমূহ প্ৰক্ৰিয়াকৰণ কৰাত অৰ্থাৎ প্ৰচেছিং কৰাত আৰু মনিটৰিং কৰাৰ ক্ষেত্ৰত খুবেই গুৰুত্বপূৰ্ণ হৈ উঠে চ' মাইক্ৰ'ছফ্ট অফিচ ছুটত বহু ধৰণৰ ছফ্টৱেৰ থকা দেখা পোৱা যায় তাৰে ভিতৰত মাইক্ৰ'ছফ্ট এক্সেল আৰু মাইক্ৰ'ছফ্ট আউটলুক এই দুটো ছফ্টৱেৰ কিন্তু সাধাৰণতে আমাৰ প্ৰশ্নসমূহক গ্ৰাহকৰ প্ৰশ্নসমূহ প্ৰচেছিং কৰাৰ ক্ষেত্ৰত বা মনিটৰিং কৰাৰ ক্ষেত্ৰত সহায়ক হোৱা দেখা পোৱা যায় 2 নম্বৰ প্ৰশ্ন এনেকুৱাকৈ দিছে যে অধ্যায় অনুসৰি গ্ৰাহকে পঠিওৱা যিবিলাক আমাৰ সমস্যা থাকিব সেই সমস্যাসমূহ আমি মুখ্যতঃ কেনেকৈ সমাধান কৰিব পাৰোঁ বা সমাধান কৰাৰ মাধ্যম মুখ্যতঃ আমি কি ব্যৱহাৰ কৰিব পাৰোঁ চ' আমি প্ৰথমতে ট্ৰাই কৰিব লাগিব ইমেইলৰ জৰিয়তে সহায় কৰাৰ চেষ্টা কৰিব লাগিব তাৰপিছত ছেটিঙৰ জৰিয়তে আমি ট্ৰাই কৰিব পাৰোঁ যদি তেতিয়াও নহয় যদি মেছেজৰ জৰিয়তে নহয় আল্টিমেটলি সমস্যাখিনি সমাধান দেন আমি তেতিয়া ফোন কলৰ জৰিয়তে সমস্যাটো সমাধান কৰাৰ যত্ন কৰিব পাৰিম আজিকালিতো AI আহি গ'ল AI ৰ জৰিয়তে সমাধান কৰা দেখা পোৱা যায় ঠিক আছে ওকে নেক্সট থিং কাৰ্য আৰম্ভ কৰাৰ আগতে কাৰ্যকৰী প্ৰশ্ন ব্যৱস্থাপনাৰ বাবে কোনটো বুজা আৱশ্যক এইটো বুজা হ'ব হয়তো বা বিধা দি থৈছে যিয়ে নহওক চ' বিভিন্ন কেছ মেনেজমেণ্ট চিষ্টেম বুজাখিনি প্ৰথমে আৱশ্যক হৈ পৰে যেতিয়া আমি প্ৰশ্ন ব্যৱস্থাপনা কৰিম মানে গ্ৰাহকক কি প্ৰশ্ন কৰিম কি নকৰিম তেতিয়া এট ফাৰ্ষ্ট উই নিড টু আণ্ডাৰষ্টেণ্ড দ্য থিংছ যে বিভিন্ন কেছ ষ্টাডি অ'কে মানে যদি কাৰোবাৰ এনেকুৱা প্ৰব্লেম হয় তেনেহ'লে মই কেনেকৈ সলভ বা সলিউশ্যন এটা প্ৰদান কৰিব পাৰোঁ বা কি সলিউশ্যন প্ৰদান কৰিম এইখিনি আগত তুমি ষ্টাডি কৰিব লাগিব জানিব লাগিব হয়নে নহয় তেতিয়াহে তুমি তেতিয়া কি কৰিব পাৰিবা ভালদৰে প্ৰশ্নবিলাক ব্যৱস্থাপনা কৰিব পাৰিবা আৰু তাৰ পৰাই পটককৈ এটা উত্তৰ দিব পাৰিবা হয়নে অ'কে চ' নেক্সট থিং মাইক্ৰ'ছফ্ট অফিচ ছুটত কি হৈছে কোনটো উপকৰণ গ্ৰাহকৰ প্ৰশ্ন মনিটৰ কৰিবলৈ বিশেষভাৱে ব্যৱহাৰ কৰা হয় যদি প্ৰশ্ন মনিটৰ কৰাৰ কথা আহি যায় তেনেহ'লে এক্সেল হ'বই ঠিক আছে মাইক্ৰ'ছফ্ট এক্সেলৰ জৰিয়তে গ্ৰাহকৰ প্ৰশ্ন মনিটৰ কৰা দেখা পোৱা যায় নেক্সট অধ্যায় অনুসৰি পঠিওৱা হ'ব বা শ্বিপিং সম্পৰ্কীয় সমস্যাসমূহ সচৰাচৰ কেনেকৈ সমাধান কৰা হয় চ' কোনো এটা বস্তু পঠিওৱা বা সমস্যাৰ সমাধান এইবিলাক বস্তু কেনেকৈ ছেটিঙৰ জৰিয়তে বা ইমেইলৰ জৰিয়তে সমাধান কৰা দেখা পোৱা যায় ইতিমধ্যে 2 নম্বৰ প্ৰশ্নটোত আমি ইতিমধ্যে লাভ কৰিলোঁ বা জানিলোঁ নেক্সট থিং কাৰ্য আৰম্ভ কৰাৰ আগতে কাৰ্যকৰী প্ৰশ্ন ব্যৱস্থাপনাৰ বাবে কি প্ৰয়োজনীয় যিকোনো কাৰ্য নহয় যেতিয়া আমি কাষ্টমাৰৰ লগত কথা পাতোঁ ঠিক আছে ইনবাউণ্ড কলে হওক আউটবাউণ্ড কলে হওক তেতিয়া কাষ্টমাৰ কেয়াৰৰ এজন ব্যক্তি ৰিপ্ৰেজেণ্টেটিভে কাৰ্য আৰম্ভ কৰাৰ আগত প্ৰশ্ন ব্যৱস্থাপনাৰ বাবে তেওঁ কি কৰাখিনি খুবেই প্ৰয়োজন হয় যদি তেওঁ এৰেঞ্জ কৰিব বিচাৰে তেওঁৰ কুৱেশ্যনছবিলাক তেনেহ'লে তেওঁ কোনটো বস্তু কি কৰিব লাগিব পোনপ্ৰথমে চ' এট ফাৰ্ষ্ট হি নিড টু আণ্ডাৰষ্টেণ্ড বা হি নিড টু ষ্টাডি এবাউট দ্য বিভিন্ন কি কেছ মেনেজমেণ্ট চিষ্টেমৰ লগত তেওঁ কি কৰিব লাগিব পৰিচিত হ'ব লাগিব অ'কে নেক্সট থিং কাৰ্যকৰী প্ৰশ্ন ব্যৱস্থাপনাৰ বাবে কাৰ্য আৰম্ভ কৰাৰ আগতে কি বুজা অপৰিহাৰ্য বুলি অধ্যয়নত কৈছে অ'কে কোনটো বুজায় আল্টিমেটলি এটা কুৱেশ্যনে বাৰে ইয়াত আহি আছে বিভিন্ন কেছ মেনেজমেণ্ট চিষ্টেম বুজাখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন ঘূৰাই পাছাই এনেকৈ দিব পাৰে তোমালোকৰ এনচাৰখিনি মনত ৰাখিব যত্ন কৰিবা আল্টিমেট ঠিক আছে অ'কে আন এটা কৈ আছে কি মাইক্ৰ'ছফ্ট অফিচ ছুটৰ কোনটো প্ৰগ্ৰাম
প্ৰেজেণ্টেশ্যন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু বাবা প্ৰেজেণ্টেশ্যন বনাবলৈ হ'লে পাৱাৰ পইণ্ট ব্যৱহাৰ কৰা দেখা পোৱা যায় এইবিলাক একেবাৰে সহজ কোৱেশ্চন এইবিলাক সৰু সৰু ল'ৰা ছোৱালী কেঁচুৱাও হয়তো জানিব এনসাৰবিলাক যিকে নহওক ওকে নেক্সট থিং কি কৈ আছে প্ৰশ্ন ব্যৱস্থাপনাৰ ক্ষেত্ৰত কেনে ধৰণৰ সমস্যাসমূহ সাধাৰণতে ইমেইল বা চেটৰ মাধ্যমেৰে সমাধান কৰা হয় সো কোৱেশ্চনখিনি ভালদৰে বুজিব যত্ন কৰিবা প্ৰশ্ন ব্যৱস্থাপনাৰ ক্ষেত্ৰত কেনে ধৰণৰ সমস্যাসমূহ কি এনেকুৱা সমস্যা আছে যিবিলাক সমস্যা ইমেইলৰ জৰিয়তে বা চেটৰ জৰিয়তে সমাধান কৰাৰ যত্ন কৰা হয় এট ফাৰ্ষ্ট পোনপ্ৰথমৰ বাবে যেতিয়া ঋণ সম্পৰ্কীয় বা ইনভয়েস সম্পৰ্কীয় কিবা প্ৰশ্ন থাকিব তেতিয়া ইমেইলৰ জৰিয়তে বা চেটিংৰ জৰিয়তে এট ফাৰ্ষ্ট আৰম্ভণিখিনি কৰা হয় বা সমাধান কৰাৰ পিছলৈ যত্ন কৰা দেখা পোৱা যায় নেক্সট কাৰ্যকৰী প্ৰশ্ন ব্যৱস্থাপনাৰ বাবে কাৰ্য আৰম্ভ কৰাৰ আগতে কি বুজা প্ৰয়োজন যেতিয়া কাৰ্যকৰী প্ৰশ্ন ব্যৱস্থাপনা কৰাৰ কথা কম তেতিয়া আলটিমেটলি বাৰে বাৰে এটা কথাকে বিভিন্ন কেছ মেনেজমেন্ট সিস্টেমৰ লগত আমি কি হ'ব লাগিব পৰিচিত হ'ব লাগিব ওকে নেক্সট থিং ফিল ইন দ্য ব্লাঙ্কস ইয়াত কৰিব দিছে ঠিক আছে মই ঠিক তেনেকুৱাকৈ লিখা নাই মই ডাইৰেক্ট এনসাৰবিলাকে দিছো তোমালোকে এনসাৰবিলাক চাই ল'বা দেই মনত ৰাখিব যত্ন কৰিবা লগতে বুজিব যত্ন কৰিবা সামগ্ৰী ত্ৰুটি বা পঠিওৱা সম্পৰ্কীয় সমস্যাসমূহ সাধাৰণতে ইমেইলৰ জৰিয়তে বা চেটিংৰ মাধ্যমেৰে সমাধান কৰা হয় ইতিমধ্যে আলোচনা কৰিলো তাৰপিছত SLA যাক কোৱা হয় সাৰ্ভিস লেভেল এগ্ৰিমেন্ট বুলি বা চুক্তি সেৱা প্ৰদানৰ অবধি আৰু মানদণ্ড নিৰ্ধাৰিত কৰে SLA পৰীক্ষাত এনেকুৱাকৈ আহিব পাৰে SLA কি হয় সো তেতিয়া মনত ৰাখিব SLA হয় চুক্তিৰ সেৱা প্ৰদানৰ এটা চুক্তি হয় ঠিক আছে সার্ভিস লেভেল এটা এগ্রিমেন্ট হয় এটা চুক্তি হয় এগ্রিমেন্ট মানে কি চুক্তি সার্ভিস লেভেল মানে কি সেৱা প্ৰদানৰ বাবে যিখিনি চুক্তি কৰা হয় তাক SLA বুলি কোৱা হয় ঠিক আছে তাত অবধি থাকে তাতে মানদণ্ড থাকে কোৱালিটি কেনেকুৱা হ'ব কিমান ডিউৰেচন হ'ব গোটেই এইবিলাক তাতে লিখা থাকে সার্ভিস লেভেল এগ্রিমেন্টত ঠিক আছে ওকে তাৰ পিছত গ্ৰাহক ৰক্ষা বুলি কোৱাৰ লগে ৰিটেনশন কাস্টমাৰ ৰিটেনশন বুলি কওঁ কাস্টমাৰ ৰিটেনশন মানে কি যেতিয়া মানি লোৱা যে মই এজন দোকানী হয় কোন এজন কাস্টমাৰ মোৰ ওচৰত আহিলে আহি পিনে পিছলৈ মোৰ দোকানত আহিব নে নাহিব যদি মোৰ দোকানত পিছলৈ আহি আছে তেনেহলে কাস্টমাৰজন কি হৈ আছে কাস্টমাৰজন ৰিটেনশন হৈ আছে ঠিক আছে গ্ৰাহকজনক মই ৰক্ষা কৰিব পাৰিলো ইয়াকে কোৱা হয় কাস্টমাৰ ৰিটেনশন গ্ৰাহক ৰক্ষা সো গ্ৰাহক ৰক্ষা ৰিটেনশন কৌশলৰ মূল উদ্দেশ্য হৈছে গ্ৰাহকৰ মূল উদ্দেশ্য কি যদি আমি কাস্টমাৰ ৰিটেনশন কৰি আছো ইয়াৰ মূল উদ্দেশ্য কি হ'ব যে গ্ৰাহকৰ আপেক্ষাৰ ওপৰতকৈ অধিক সন্তুষ্টি দিয়াৰ প্ৰদান কৰাৰ চেষ্টা আমি সদায় কি কৰিব লাগিব চেষ্টা কৰিব লাগিব ঠিক আছে আপেক্ষা মানে কি যিখিনি গ্ৰাহকে বিচাৰি আছে তাতকৈ অলপ বেছি পৰিমাণে দিবলৈ আমি কি কৰিম যত্ন কৰিম কি দিব যত্ন কৰিম আমি গ্ৰাহকৰ যিখিনি প্ৰয়োজন যদি গ্ৰাহকক বহিবলৈ পিৰিয়ৰ প্ৰয়োজন আমি পিৰিয়া নিদিম আমি বিছনাখন দিম যে তুমি থাকা ঠিক আছে যদি গ্ৰাহকক মানে অলপ বেছিকৈ এক্সট্ৰাকৈ ট্ৰিটমেন্ট দিয়া ঠিক আছে এক্সট্ৰাকৈ ইম্পৰ্টেন্ট দিয়া বা ভ্যালু দিয়া মনত ৰাখিবা যিমান আনক ভ্যালু দিবা সিমানে আনেই তোমাক ভ্যালু দিবলৈ যত্ন কৰিব বা তোমাৰ কথা মানিব যত্ন কৰিব সো অলৱেজ ট্ৰাই টু গিভ ভ্যালু টু সাম আদাৰ পিপল যিমান আনক মৰম কৰিবা স্নেহ কৰিবা ভ্যালু প্ৰদান কৰিবা সিমানে তুমি কি হৈ যাবা সেই ব্যক্তিজনৰ চকুত বা অন্য ব্যক্তিৰ চকুত ডাঙৰ মানুহ হৈ পৰিবা ঠিক আছে এটো সময়ৰ খৰচ অৱশ্য আফটাৰ দ্যাট মাইক্ৰোসফট অফিস সুটত কি সফটওয়্যাৰ থকা দেখা পোৱা যায় মাইক্ৰোসফট ওয়ার্ড মাইক্ৰোসফট এক্সেল পাৱাৰ পইণ্ট আউটলুক এইবিলাক সফটওয়্যাৰ অন্তৰ্ভুক্ত হৈ থকা দেখা পোৱা যায় তাৰ পিছত SLA চুক্তিত সেৱা প্ৰদানৰ কি থকা দেখা পোৱা যায় মানদণ্ড আৰু সময়সীমা নিৰ্ধাৰণ কৰে ঠিক আছে সেৱা SLA কি নিৰ্ধাৰিত কৰে কোনো এটা সেৱা প্ৰদানৰ সেই চুক্তিত কি থাকে মানদণ্ড যে কোৱালিটি কেনেকুৱা হ'ব মানি লোৱা যে তুমি কাঠৰ বেপাৰী তোমাৰ পৰা মই কাঠ লৈছো এই কাঠ লোৱাৰ আগত তোমাৰ লগত এটা মই চুক্তি কৰিলো যাক আমি কম SLA সার্ভিস লেভেল এগ্রিমেন্ট ঠিক আছে আৰু ইয়াৰ কাম হ'ব কি যে তুমি মোক কাঠ যিখিনি দিবা এই কাঠখিনিৰ গ্যাৰান্টি দিয়া যে ইয়াৰ কাঠখিনিৰ কোৱালিটিটো ভাল তুমি এটা গ্যাৰান্টি দিব লাগিব এই গ্যাৰান্টিটো SLA হ'ব সময়সীমা তুমি মোক ক'ব লাগিব যে কিমান দিন চলিব তুমি ক'লা যে স্যার 20 বছৰ চলিব তেনেহলে সময়সীমা তুমি মোক নিৰ্ধাৰণ কৰি দিলা কি যে 20 বছৰলৈকে চলিব এইবিলাক SLA লিখা থাকিব এগ্ৰিমেন্টত লিখা থাকিব ঠিক আছে আফটাৰ দ্যাট গ্ৰাহক ৰক্ষা কৌশলৰ লক্ষ্য হৈছে গ্ৰাহকৰ সন্তুষ্ট বৃদ্ধি কৰা যদি আমি গ্ৰাহকক ৰক্ষা কৰিব বিচাৰো যদি আমি কাস্টমাৰ ৰিটেনশন বিচাৰো তেনেহলে কাস্টমাৰ অৰ্থাৎ গ্ৰাহকৰ সন্তুষ্টি আমি কি কৰিব লাগিব বৃদ্ধি কৰিব লাগিব আফটাৰ দ্যাট আউটলুক প্ৰগ্ৰামটো প্ৰশ্ন ব্যৱস্থাপনাত দ্ৰুত আৰু সজলীপূৰ্ণ সমাধান নিশ্চিত কৰে
সো মাইক্ৰ'ছফ্ট আউটলুক ব্যৱহাৰ কৰি পিনে নহয় আমি আমাৰ প্ৰশ্ন ব্যৱস্থাপনাৰ ক্ষেত্ৰত দ্ৰুতভাৱে স্পিৰিটত আৰু সজুলিপূৰ্ণ সমাধান আমি কি কৰিব পাৰোঁ, এটা সমাধান সুন্দৰ কৰি প্ৰদান কৰি কাষ্টমাৰ সকলক আমি কি কৰিব পাৰোঁ, ৰক্ষা কৰিব পাৰোঁ। ঠিক আছে, গতিকে আউটলুক প্ৰগ্ৰামখিনি মাইক্ৰ'ছফ্ট অফিচ আউটলুক যিটো থাকে তাত আমি প্ৰশ্ন ব্যৱস্থা কোৱেশ্চন মেনেজমেণ্ট কৰিব পাৰোঁ। ঠিক আছে, তেনেহ'লে মনত ৰাখিব কোৱেশ্চন মেনেজমেণ্ট কৰিবৰ কাৰণে কি ছফ্টৱেৰ ব্যৱহাৰ কৰিম, মাইক্ৰ'ছফ্ট আউটলুক ব্যৱহাৰ কৰিম। তাৰপিছত পাৱাৰ পইণ্ট প্ৰেজেন্টেশনৰ কাৰণে কি ব্যৱহাৰ কৰিম, আমি প্ৰেজেন্টেশন প্ৰদান কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিম। ঠিক আছে, মাইক্ৰ'ছফ্ট অফিচ পাৱাৰ পইণ্ট। ঠিক আছে, ওকে। SLA সেৱাৰ কি বুজায়, আরে বাৰে এইটোৱে আহিছে, গুণমান আৰু প্ৰদৰ্শনৰ মাপকাঠি, একেই কথা। ঠিক আছে, মানদণ্ড আৰু সময়সীমা এইটো লিখিলে হৈ যায়, যিয়ে নহওক। আৰু কি কৈ আছে, গ্ৰাহক ৰক্ষা কৌশল, ব্ৰাণ্ডৰ প্ৰতি বিশ্বাস গঢ়ি তোলাৰ বাবে গ্ৰাহকক আপেক্ষা অতিক্ৰম কৰিবলৈ চেষ্টা কৰে। ঠিক আছে, গ্ৰাহক ৰক্ষা কৌশলৰ জৰিয়তে আমি ব্ৰাণ্ডৰ প্ৰতি, আমাৰ কোম্পানীৰ প্ৰতি যাতে বিশ্বাস গ্ৰাহকৰ বৃদ্ধি হয়, তাৰ কাৰণে গ্ৰাহকে যিখিনি আমাৰ পৰা আপেক্ষা কৰিব, আমাৰ পৰা যিখিনি আশা কৰিব, তাতকৈ বেছি পৰিমাণে আমি দিবলৈ যত্ন কৰিম সদায়। ঠিক আছে, ওকে। নেক্সট থিং কি কৈ আছে, প্ৰতিষ্ঠানে এক স্বতন্ত্ৰ কেছ মেনেজমেণ্ট চিষ্টেম ব্যৱহাৰ কৰে যাতে বিভিন্ন বিষয়সমূহ দ্ৰুততৰে আৰু কাৰ্যকৰভাৱে আমি সমাধান কৰিব পৰা যায়। ঠিক আছে, কোনো এটা প্ৰতিষ্ঠান, শিক্ষা অনুষ্ঠানে হওক বা যিকোনো অনুষ্ঠানে হওক, সিহঁতে স্বতন্ত্ৰভাৱে কেছ মেনেজমেণ্ট চিষ্টেম ব্যৱহাৰ কৰা দেখা পোৱা যায়, স্বতন্ত্ৰভাৱে, ইণ্ডিপেণ্ডেণ্টলি। ঠিক আছে, যাতে গ্ৰাহকৰ যিবিলাক কাম কাজ থাকিব, আমি যিবিলাক সমস্যা থাকিব, এইবিলাক খুবেই স্পিৰিটত দ্ৰুতভাৱে আৰু কাৰ্যকৰীভাৱে কি কৰিব পাৰোঁ, সমাধান কৰিব পাৰোঁ। ঠিক আছে, এই ট্ৰু ফলছ দি আছে চাবাচোন, ট্ৰু ফলছ বিলাক। ওকে, কি কৈ আছে ট্ৰু ফলছত, মাইক্ৰ'ছফ্ট অফিচ চুটত, ওকে, চুট প্ৰশ্ন ব্যৱস্থাপনাক গুৰুত্বহীন, এইটোতো একেবাৰে মিছা কথা। মই অলপ আগত ক'লো যে মাইক্ৰ'ছফ্ট অফিচ চুট যিটো থাকিব সেইটো প্ৰশ্ন ব্যৱস্থাপনাৰ কাৰণে বেষ্ট হয়। SLA কেৱল প্ৰযুক্তিগত বিষয় অন্তৰ্ভুক্ত থাকে। SLA কেৱল প্ৰযুক্তিগত বিষয় অন্তৰ্ভুক্ত থাকে নেকি? SLA তো বিভিন্ন কোৱালিটিও থাকিব, হয়নে নহয়? গতিকে এইটো মিথ্যা হৈ যাব বা সঁচা মিছা হৈ যাব। ঠিক আছে, গ্ৰাহক ৰক্ষা কেৱল গ্ৰাহকৰ আপেক্ষা পূৰণৰ ওপৰত নিৰ্ভৰ কৰে। গ্ৰাহক যদি আমি ৰিটেনশ্যন কৰিব বিচাৰোঁ, তেনেহ'লে গ্ৰাহকে যিখিনি সিহঁতে বিচাৰি পিনে আহিছে, তাতকৈ বেছি আমি যদি প্ৰদান কৰোঁ, তেতিয়া হৈ যাবনে গ্ৰাহক ৰক্ষা, কাষ্টমাৰ ৰিটেনশ্যন? নহয়। ঠিক আছে, কি কৈ আছে তাৰপিছত, মাইক্ৰ'ছফ্ট অফিচ চুট প্ৰশ্ন ব্যৱস্থাপনা প্ৰাসংগিক নহয়, এইটোও মিছা কথা। আৰু এবাৰ মাইক্ৰ'ছফ্ট অফিচ চুটৰ জৰিয়তেহে প্ৰশ্ন ব্যৱস্থাপনা কৰা দেখা পোৱা যায়। ঠিক আছে, তাৰপিছত SLA কেৱল প্ৰযুক্তিগত দিশত নিয়ন্ত্ৰণ কৰে, এইটোও মিছা কথা। ঠিক আছে, গ্ৰাহক ৰক্ষা কেৱল আপেক্ষা পূৰণৰ ওপৰত কেন্দ্ৰিক, আৰু বাৰে ৰিপিট হৈ আছে এইটো। ঠিক আছে, যিয়ে নহওক মিথ্যা এইটো। তাৰপিছত কি কৈ আছে যে মাইক্ৰ'ছফ্ট চুটত ৱাৰ্ড থাকে, এক্সেল থাকে, পাৱাৰ পইণ্ট থাকে, আউটলুক থাকে, যাৰ ভিতৰত এক্সেল আৰু আউটলুক প্ৰশ্ন ব্যৱস্থাপনাৰ, এইটো হয় সঁচা কথা, প্ৰশ্ন ব্যৱস্থাপনা এইটো কি হয়, গুৰুত্বপূৰ্ণ হোৱা দেখা পোৱা যায়। ঠিক আছে, আফটাৰ কি কৈ আছে, SLA কেতিয়াবা চুক্তি নিৰ্ধাৰিত সেৱা বা পৰ্যবেক্ষণ সময় ৰূপেও ব্যৱহৃত হয়। এইটো কথা হয়, SLA চুক্তিৰ নিৰ্ধাৰিত সময় থাকে বা পৰ্যবেক্ষণ কৰাৰ সময়সীমা তাতে থকা দেখা পোৱা যায়। আফটাৰ দ্যাট বহুপদ, যাক আমি কওঁ মাল্টি লেভেল SLA, বিভিন্ন গ্ৰাহক গোটক লক্ষ্য কৰি বিভিন্ন স্তৰত ভাগ কৰা হয়। মাল্টি লেভেল SLA গ্ৰাহকৰ বিভিন্ন গোটক চাই পিনে লক্ষ্য কৰি পিনে বিভিন্ন ভাগত ভাগ কৰা তাতে স্তৰ থাকে, হয় নে নহয়? মাল্টি লেভেল SLA হয়, এইটো ৰাইট। ওকে, আফটাৰ দ্যাট গ্ৰাহক ৰক্ষা কেৱল আপেক্ষা পূৰণৰ মাজেৰে ব্ৰাণ্ড প্ৰতিষ্ঠিত ৰাখে। ওকে, এইটো মিছা কথা হৈ গ'ল। ঠিক আছে, কেৱল য'ত থাকিব নহয়, মনত ৰাখিবা এটা শব্দ, এটা শব্দই আমাক এনচাৰ কৰি দিব, বুজিছা নহয়? কেৱল য'ত কেৱল থাকিব, এনচাৰ তাত নহ'ব, সেইটো এনচাৰে নহ'ব কেৱল। ঠিক আছে, ইয়াত ক'ত আছিলে কেৱল, ইয়াতো আছিলে ক'ৰবাত কেৱল থাকা মানে মিছা, গুৰুত্বহীন। কেৱল আছে মিছা, কেৱল আছে মিছা, ক'ত কেৱল আছে? কেৱল থাকিলে মিছা, মনত ৰাখিবা এনেকুৱাকৈ, কেৱল মিছা। ঠিক আছে, কাৰণ কেৱল বুলি কোৱাৰ লগে লগে একেবাৰে ব্যক্তিকেন্দ্ৰিক হৈ যায়, একেবাৰে মানে তেওঁকে কেৱল এনেকুৱাকৈ বুজায়। গতিকে কেৱল থাকিলে মানে মিছা আমি বুলি ধৰি ল'ব পাৰিম। ঠিক আছে, মাইক্ৰ'ছফ্ট অফিচ চুটৰ কোনবোৰ উপকৰণ গ্ৰাহকৰ প্ৰশ্ন প্ৰক্ৰিয়াকৰণ আৰু মনিটৰিঙৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হয়? চ' মাইক্ৰ'ছফ্টৰ এক্সেল আৰু আউটলুক যিটো আছে ছফ্টৱেৰ দুটা, এই দুটা ছফ্টৱেৰ কিন্তু
প্ৰশ্নৰ প্ৰক্ৰিয়াকৰণে হওক বা মনিটৰিং কৰাৰ ক্ষেত্ৰতে হওক খুবেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা পোৱা যায়। পৰৱৰ্তী প্ৰশ্ন কৈছে যে কোম্পানীৰ কেছ মেনেজমেন্ট সিস্টেম বুজা কিয় প্ৰয়োজন হয়। সো ইয়াৰ উত্তৰ হ'ব যে কোম্পানী এটাৰ কেছ মেনেজমেন্ট সিস্টেম বুজিলে পিনে কৰ্মচাৰীয়ে প্ৰশ্নসমূহ সঠিকভাৱে বৰ্গীকৰণ কৰিব পাৰিব আৰু দ্ৰুতভাৱে গ্ৰাহকক কি কৰিব পাৰিব, সমাধান আগবঢ়াব পাৰিব। পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়ি যাম যে গ্ৰাহকৰ উদ্বেগ বুজা গৈছে বুলি তেওঁক বিশ্বাসযোগ্য কৰিবলৈ কি পদক্ষেপ ল'ব লাগে। যদি কোনোবা এজন গ্ৰাহকে মানি লোৱা যে আমাক ফোন কৰিছে, আমি আজি কাস্টমাৰ কেয়াৰ ৰিপ্ৰেজেন্টেটিভ হিচাপে আমি এটা BPO কোম্পানীত কৰ্মৰত হৈ আছো আৰু কাস্টমাৰে আমাক ফোন কৰিছে, কাস্টমাৰে কিবা এটা প্ৰব্লেমৰ কথা কৈ আছে আৰু আমি বিশ্বাস দিব লাগে আমাৰ কাস্টমাৰজনক যে আমি তেওঁ বা তাইৰ ফোন কৰাৰ উদ্দেশ্যখিনি বা সমস্যাখিনি বুজি পাইছো। তেনেহ'লে কেনেকুৱাকৈ আমি কি পদক্ষেপ ল'ব পাৰিম। সো আমি পুনৰ উক্তি বা ৰিপিট কৰা, তথ্য যাচাই কৰা আৰু ধৈৰ্যৰে সলনি কৰা কথোপকথনৰ দ্বাৰা তেওঁক আশ্বস্ত কৰা উচিত। আমি খুব সুন্দৰকৈ তেওঁ কিবা এটা কথা কৈ আছে, আমি সেই কথাখিনিকে ৰিপিট কৰিব পাৰোঁ, তাৰ মানেটো এইটো বুজাব যে আমি বুজি পাইছোঁ। তেওঁ যিখিনি কথা কৈ আছে সেই তথ্যবিলাকৰ যাচাই কৰিব পাৰোঁ, তাৰ মানুহে কিন্তু আল্টিমেটলি এইখিনিয়ে বুজাব যে আমি বুজি পাইছোঁ। আৰু ধৈৰ্যৰ সৈতে তেওঁৰ কথোপকথনত আমি কি কৰিম, তেওঁক হেল্প কৰিম বা সহযোগিতা কৰিম আৰু তেওঁক আশ্বাসন দিম যে অতি শীঘ্ৰে তেওঁৰ যিটো সমস্যা আছে এইটো সমাধান কৰাৰ যত্ন কৰা হ'ব। ঠিক আছে, পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাওঁ। নিজৰ পৰিধিৰ বাহিৰৰ প্ৰশ্ন শীঘ্ৰে আনজনলৈ ডাইৰেক্ট কৰা কিয় উচিত। মানি লোৱা যে মই এজন CSR, সো যিখিনি প্ৰশ্নৰ উত্তৰ মোৰ পৰিধিৰ বাহিৰত, যিবিলাক প্ৰশ্নৰ উত্তৰ মই নাজানো, মই উত্তৰ দিব নোৱাৰিম, তেনেবিলাক প্ৰশ্নবিলাক আমি কিয় বেলেগলৈ আমি কি কৰা উচিত, ডাইৰেক্ট কৰা উচিত বা গতাই দিয়া উচিত। কাৰণ যে সময় উলংঘা বা ভুল তথ্য প্ৰদান এৰাই গ্ৰাহকৰ সময় আৰু সন্তুষ্টি দুয়ো ৰক্ষা কৰাৰ তাতে চেষ্টা কৰা হয়। চোৱা, যিসকল গ্ৰাহক থাকিব নহয়, গ্ৰাহকৰ সময়ৰ এটা মূল্য আছে আৰু গ্ৰাহকৰ সময়ৰ যদি আমি মূল্যৰ ক্লিয়াৰ কৰিব নোৱাৰি আছো, তেনেহ'লে কিন্তু তাতে লছ আল্টিমেটলি কাৰ হ'ব, আমাৰ কোম্পানীৰ হ'ব। ঠিক আছে, আৰু গ্ৰাহক কেতিয়াও সন্তুষ্ট হ'ব নেকি তেনেকুৱা হ'লে? যদি যিখিনি মই নাজানো সেইখিনি তথাপিও মই কৰা ট্ৰাই কৰি আছো, তেনেহ'লে গ্ৰাহকটো সন্তুষ্ট নহয়। ঠিক আছে, গতিকে আমি ট্ৰাই কৰিব লাগিব যে যদি মই নাজানো বাবা, তেনেহ'লে মই আনলৈ গতাই দিছো যে মই নাজানো ছাৰ, আই এম so sorry ছাৰ, I will transfer the call to my head. মই হেডলৈ কি কৰোঁ, ট্ৰান্সফাৰ কৰিলোঁ, he will discuss with you। বাছ হৈ গ'ল, শেষ, ঝামেলা শেষ। তাৰপিছত কি কৈ আছে যে গ্ৰাহক সেৱাত কল ফৰৱাৰ্ডিঙৰ গুৰুত্ব কি। গ্ৰাহক সেৱাত কল ফৰৱাৰ্ডিং কিমান গুৰুত্বপূৰ্ণ। সঠিক ব্যক্তিৰ ওচৰত প্ৰশ্ন স্থানান্তৰ কৰিলে সমস্যা দ্ৰুতভাৱে সমাধান হয় আৰু গ্ৰাহকৰ সন্তুষ্টি বাঢ়ি যায়। কল ফৰৱাৰ্ডিংটো খুবেই ইম্পৰ্টেণ্ট হয়, কাৰণ যদি সঠিক ব্যক্তিৰ ওচৰত সঠিক প্ৰশ্নবিলাক কৰা হয়, তেনেহ'লে তেওঁ সঠিকভাৱে উত্তৰ কৰিব পাৰিব আৰু অতি সহজে গ্ৰাহকৰ প্ৰশ্নৰ সমাধান উলিয়াব পাৰিব, হয় নে নহয়। আৰু আল্টিমেটলি গ্ৰাহক কি হৈ পৰিব, সন্তুষ্ট হৈ পৰিব বা ছেটিছফাইড হৈ পৰিব, হয়নে। ইয়েছ। নেক্সট কৈ আছে কি, এটা পৰিস্থিতি বৰ্ণনা কৰক য'ত গ্ৰাহকে সেৱা প্ৰদানকাৰীৰ সলনি কৰাৰ কথা ভাবিব পাৰে আৰু কিদৰে কোম্পানীয়ে তেওঁক ৰক্ষা কৰিব পাৰে। এনেকুৱা এটা ঘটনাৰ কথা ক'বলৈ দিছে আমাক ইয়াত, য'ত আমাৰ গ্ৰাহকসকলে এনেকৈ ভাবিব পাৰে যে এইটো কোম্পানীৰ সেৱা মই বৰ্তমান সময়ত ছাৰ্ভিচ মই বৰ্তমান সময়ত লৈ আছো, এইটো বন্ধ কৰি পিনে বেলেগ এটা কোম্পানীৰ মই ছাৰ্ভিচ লোৱা আৰম্ভ কৰোঁ। ঠিক আছে, আৰু তেনেকুৱা গ্ৰাহকক আমি কেনেকুৱাকৈ ৰাখিব পাৰোঁ। সো যদি ইণ্টাৰনেট ধীৰ বা লাগাতাৰ এইটো শব্দটো নহ'ব, লাহে লাহে তোমালোকে ক'ব পাৰা, যদি ইণ্টাৰনেট লাহে লাহে বিঘ্নিত হয়, তেতিয়া গ্ৰাহকে অন্য সেৱা বিবেচনা কৰিব পাৰে। তেওঁলোকে জিঅ'ৰ সলনি এয়াৰটেল ল'ব পাৰে, ইত্যাদিবিলাক বিভিন্নবিলাক চিম থাকে, এইবিলাক ল'ব পাৰে। কিন্তু কোম্পানীয়ে যদি বিনামূলীয়া আপগ্ৰেড বা বিশেষ অফাৰ দিয়ে, এইটো কোম্পানী আমাক এনেকুৱাকৈ অফাৰ দি পিনি তেওঁলোকে কি কৰিব পাৰে, ধৰি ৰাখিব আমাক পাৰিব। ধৰি ৰাখিব পাৰে মানে কি, গ্ৰাহকক ধৰি ৰাখিব পাৰিব। ঠিক আছে, তাৰপিছত কৈ আছে যে SLA ছাৰ্ভিচ লেভেল এগ্ৰিমেণ্ট কি। সো SLA ছাৰ্ভিচ লেভেল এগ্ৰিমেণ্ট হ'ল এটা চুক্তি
যিয়ে সেৱাৰ মান, সময়সীমা আৰু সেৱাৰ কাৰ্যক্ষমতাৰ মাপকাঠি নিৰ্ধাৰণ কৰা দেখা পোৱা যায়। ওকে, তাৰপিছত কি কৈ আছে, কাষ্টমাৰ বেছ আৰু সার্ভিস বেছ SLA কি? সো কাস্টমার বেস SLA হল এটা বিশেষ গ্রাহকৰ প্ৰয়োজন অনুসৰি হেতু এটা কি হয় এগ্রিমেন্ট হয়। আৰু সার্ভিস বেস SLA হল কি সকলো গ্ৰাহকক একে ধৰণে সেৱা বিতৰণ সেৱাৰ বিধান দিয়ে দেখা পোৱা যায়। কাস্টমার বেস মানে কি কাস্টমার হিচাপে সেইখিনি SLA কি হ'ব ডিফারেন্ট হ'ব, কিন্তু সার্ভিস বেস খিনি কিন্তু কাস্টমাৰৰ ওপৰত নিৰ্ভৰ নকৰে, সেইটো আমাৰ প্ৰদান কৰিবলগীয়া সেৱাৰ ওপৰত নিৰ্ভৰ কৰে বা আমি যিখিনি সার্ভিস প্ৰদান কৰিম তাৰ ওপৰত নিৰ্ভৰ কৰে। এটি কৈ আছে মাল্টি লেভেল SLA কি তাৰ উদাহৰণ দিয়া। সো মাল্টি লেভেল SLA বুলি কোৱাৰ লগে লগে ঠিক আছে বিভিন্ন স্তৰ বা গ্ৰাহকৰ বিভিন্ন গোটৰ বাবে বিভিন্ন সেৱা ভিন্ন সেৱা পৰিকল্পনা কৰে, যেনে ব্যক্তিগত বিভাগীয় আৰু প্ৰতিষ্ঠানিক SLA ঠিক আছে, এইবিলাকক কি বুলি কোৱা হ'ব মাল্টি লেভেল SLA বুলি কোৱা হ'ব। চোৱা এটাতো পঢ়িলো আমি কি পঢ়িলো কাস্টমাৰ বেস SLA, এটা পঢ়িলো আমি সার্ভিস বেস SLA। কাস্টমার বেসটো গ্ৰাহকৰ ওপৰত নিৰ্ভৰ কৰি, সার্ভিস বেসটো আমাৰ কোম্পানীৰ যিটো আমি সার্ভিস প্ৰদান কৰি আছো ইয়াৰ ওপৰত নিৰ্ভৰ কৰি, আৰু আনটো হল মাল্টি লেভেল SLA, বিভিন্ন স্তৰত SLA প্ৰদান কৰা হয় ঠিক আছে। সার্ভিস লেভেল এগ্রিমেন্ট প্ৰদান কৰা দেখা পোৱা যায়, এইটো আগৰ পূৰ্ব পৰিকল্পনা বুলি তোমালোকে ক'ব পাৰা। যেনেকৈ এইটো ব্যক্তিগত হ'ব পাৰে, এইটো বিভাগীয় হ'ব পাৰে, বিভাগীয় মানে কি ডিপাৰ্টমেন্টৰ হ'ব পাৰে মাল্টি লেভেল SLA ঠিক আছে, আৰু ইয়াত প্ৰতিষ্ঠানিক হ'ব পাৰে, কোনো এটা অনুষ্ঠান বা কোনো এটা প্ৰতিষ্ঠানৰো হ'ব পাৰে ঠিক আছে। ওকে, নেক্সট কোশ্চেন কি কৈ আছে, কাস্টমাৰ রিটেনশন কিয় কোম্পানিৰ বাবে খুব গুৰুত্বপূৰ্ণ হয়, কাস্টমাৰ রিটেনশনটো কিয় ইম্পৰ্টেন্ট বা গুৰুত্বপূৰ্ণ হয়, আৰু ই কাস্টমাৰ স্যাটিসফ্যাকশনৰ পৰা কেনেকৈ পৃথক। কাস্টমাৰ রিটেনশন আৰু কাস্টমাৰ স্যাটিসফ্যাকশন কিয় পৃথক পৃথক এইখিনি সুধি আছে। কাস্টমাৰ রিটেনশন আৰু কাস্টমাৰ স্যাটিসফ্যাকশন কেনেকৈ পৃথক পৃথক হয় ঠিক আছে। সো কাস্টমাৰ রিটেনশন মানে কি আৰু কাস্টমাৰ স্যাটিসফ্যাকশন মানে কি এইখিনি আগত আমি জানিব লাগিব, হয়নে হয়নে নহয় কোৱা, তোমালোকে কোৱা হয়নে এইটো হয়। ওকে, সো কি কৈ আছে যে রিটেনশন মানে মানে গ্ৰাহকে দীঘলীয়া সময় ধৰি ৰাখিবলৈ প্ৰেৰণা দিয়ে, ইয়ে কি বুলি কম রিটেনশন। এজন গ্ৰাহকে আমাৰ ওচৰত আহিছে, আমাৰ ওচৰত বাৰে বাৰে আহক বাৰে বাৰে আহক বাৰে বাৰে আহক কিমান দিনলৈ এনেকৈ ধৰি ৰাখিব পাৰে, এইটো কোৱা হয় রিটেনশন। আৰু স্যাটিসফ্যাকশন মানে কি, স্যাটিসফ্যাকশন মানে কেৱল সন্তুষ্ট থাকিব পৰা, হয় নে নহয়, স্যাটিসফ্যাকশন মানে সন্তুষ্টৰ কথা কৈ আছে। সো রিটেনশন কোম্পানিৰ স্থায়ী বৃদ্ধি নিশ্চিত কৰে। যদি আমি কাস্টমাৰ রিটেনশন কৰিব পাৰো নহয় তেনেহলে আমাৰ কোম্পানিৰ স্থায়ী বা অস্তিত্ব কি হ'ব বৃদ্ধি হ'ব, স্থায়িত্ব কি হৈ যাব বৃদ্ধি হৈ পিনে নিশ্চিত হৈ পৰিব ঠিক আছে। বুজি পাইছা, যদি বুজি পাইছা ভাল কথা, যদি বুজি পোৱা নাই তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিব পাৰা। মই আছো তোমালোকৰ লগত, যেতিয়ালৈকে তোমালোকৰ পৰীক্ষা শেষ হোৱা নাই সিমান দিনলৈকে আছো। আইটিৰ এটাও কোশ্চেন মই এনেকুৱাকৈ এৰি নিদিম যাৰ কাৰণে তোমালোকে ভুক্তভোগী হ'বলগীয়া হ'ব ঠিক আছে, কোনো চিন্তা নাই, বিজু ভকত আছে ইয়াতে ঠিক আছে। ওকে, আৰু অবভিয়াছলি এইখিনি কথা মই তোমালোকক কৈ আছো, মই নিজকে সদায় প্ৰত্যেক দিনে নিজকে অধম বুলি গণ্য কৰোঁ। এই অধমৰ যদি কিবা ভুল ভ্ৰান্তি হৈ থাকে তেনেহ'লে মোক ক্ষমিব, উল্লেখ কৰিব কমেণ্ট বক্সত। আৰু কোনেও মোক থেংক ইউ বুলি নকয়, মই ইমান খাটনি কৰোঁ, এটকাও মই ইউটিউবৰ পৰা নাপাওঁ বাবা, এটকাও নাপাওঁ এতিয়ালৈকে, সেইখিনি মনিটাইজেশ্যন হোৱা নাই মোৰ ঠিক আছে, এটকাও নাপাওঁ, তথাপি থেংক ইউটো ক'ব পাৰা, টকা মোক নালাগে ঠিক আছে। টকা ঈশ্বৰ দিলে পিনে বিভিন্ন পদ্ধতিৰ জৰিয়তে টকা উপাৰ্জন আমি কৰিব পাৰিম ঠিক আছে, তোমালোকৰ পৰা লোৱাৰ একো প্ৰয়োজনীয়তা নাই, কিন্তু তোমালোকে এটা ধন্যবাদো দিব নোৱাৰা নে, এটা ধন্যবাদ দিবা এটলিষ্ট ঠিক আছে। আৰু আমি আৰম্ভ কৰি আছো এতিয়া, সেইটো পাঠে চলি আছে, অধ্যায় নম্বৰ 3 চলি আছে ঠিক আছে, ডকুমেন্টেশন অফ কাস্টমাৰ কিউৰিজ। কাস্টমাৰ কিউৰিজ বিলাক কেনেকুৱাকৈ ডকুমেন্টেশন কৰা হয়, এতিয়া এইখিনি কথা আমি আলোচনা কৰিম ঠিক আছে। সো MCQৰ জৰিয়তে আৰম্ভ কৰিলো ঠিক আছে, বহু বিকল্পমূলক প্ৰশ্ন ঠিক আছে, যুক্ত প্ৰশ্ন। সো 1 নম্বৰত কি কৈ আছে যে অধ্যয়নত উল্লেখ কৰা বিভিন্ন ধৰণৰ সাপোৰ্ট কি কি আছিলে, যেনেকৈ ইউজাৰ মেনুৱেল আছিলে, নলেজ বেস, ওকে FAQ ঠিক আছে, FAQ এইবিলাক ফেমিলিয়াৰ কি আছিলে মই পাহৰি থাকিলো FAQ শব্দৰ হেৰিটো ঠিক আছে, যি কি নহওক আমি অলপ পিছত হয়তো পামেই ঠিক আছে FAQৰ সম্পূৰ্ণ ৰূপখিনি। আচ্ছা তোমালোকে যদি জানা FAQৰ সম্পূৰ্ণ ৰূপ তেনেহ'লে মোক জনাবাচোন ঠিক আছে। FAQ মোৰ বেছি এটা বৰ্তমান সময়ত মনত নাই,
FAQ কি বুলি কোৱা হয়? FAQ মানে হ'ল ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যনছ। ওকে, ফ্ৰিকুৱেণ্টলি সঘনাই কি প্ৰশ্ন আমি কৰোঁ ইয়াক কোৱা হয় FAQs। ওকে, চ' বিভিন্ন ধৰণৰ ছাপৰ্টৰ কথা উল্লেখ কৰিছিলে আৰু বিভিন্ন ধৰণৰ ছাপৰ্টৰ ভিতৰত কি আহি গ'ল? ইউজাৰ মেনুৱেল আহি গ'ল, নলেজ বেছ আহি গ'ল, FAQs আহি গ'ল। ওকে, তাৰপিছত আমি আগবাঢ়ি যাম আমাৰ 2 নম্বৰ প্ৰশ্নখিনিলৈ। কাষ্টমাৰৰ সমস্যাৰ সমাধান আগবঢ়োৱাৰ আগতে ওকে মডাৰেটৰে কি কৰিব লাগে? চ' কাষ্টমাৰৰ সমস্যাবিলাকৰ যেতিয়া আমি সমাধান আগবঢ়াম এজ এ মডাৰেটৰ, তেতিয়া আমি কি কৰি ল'ম? আমি প্ৰতিবাৰে কি কৰিব চেষ্টা কৰা দৰকাৰ? ছাপৰ্টিং ডকুমেণ্টছৰ আমি পৰামৰ্শ ল'ব লাগিব বা ছাপৰ্টিং ডকুমেণ্টছ আমি সদায় প্ৰথমতে কি কৰিম চাই ল'ম। ঠিক আছে, মনত ৰাখিবা যাতে আমি মানে কাষ্টমাৰক ভুল ইনফৰমেশ্যনখিনি প্ৰদান নকৰোঁ, তাৰ কাৰণে ছাপৰ্টিং ডকুমেণ্টছখিনি সদায় চাই লোৱাটো খুবেই দৰকাৰ হৈ পৰে। ঠিক আছে, এইটো কুৱেশ্যন বেছি এইটো ইম্পৰ্টেণ্ট নহয়। ঠিক আছে, এনেকুৱা ধৰণৰ প্ৰশ্ন নাহে পৰীক্ষাত। মিষ্টাৰ কাপুৰৰ লেপটপত কি সমস্যা, এইবিলাক নাহে। ঠিক আছে, ওকে, তাৰপিছত কিনো কৈ আছে? কেছ ষ্টাডি বা ছাপৰ্টিং ডকুমেণ্ট নিয়মিত ৰূপে চাবৰ কাৰণে কি দৰকাৰ? আচ্ছা, নতুন আপডেটবোৰৰ বিষয়ে জানিবলৈ। আচ্ছা, কেছ ষ্টাডি বা ছাপৰ্টিং ডকুমেণ্টছ আমি কিয় নিয়মিতভাৱে চাব লাগে? তাৰ মেইন কাৰণ কি জানা? তাৰ মেইন কাৰণ হ'ল মানে এজ এ CSR কাষ্টমাৰ ছাৰ্ভিচ ৰিপ্ৰেজেণ্টেটিভ হিচাপে আমি সদায় মানে মাজে মাজে কেছ ষ্টাডিবিলাক, ছাপৰ্টিং ডকুমেণ্টছবিলাক আমি চাব লাগিব। তাৰ মূল কাৰণ হ'ল নতুন কিবা নিয়ম আহিছে নেকি, নতুন কিবা আপডেট আহিছে নেকি, এইবিলাক বিষয়ে জানিবৰ কাৰণে। ঠিক আছে, ওকে। টেবল 3.1 অনুসৰি ছাৰ্ভিচ ৰিকুৱেষ্টৰ প্ৰধান ফিল্ড কোনবোৰ? আচ্ছা, ছাৰ্ভিচ ৰিকুৱেষ্টৰ টেবল 3 অনুসৰি এইটো আমাক নালাগে। আমাৰ মেইন কথা হ'ল ছাৰ্ভিচ ৰিকুৱেষ্টৰ প্ৰধান ফিল্ড কোনবোৰ হয়। ঠিক আছে, আমি মনত ৰাখা দৰকাৰ যে চামাৰি হয়, ওকে, ৰিপৰ্টাৰ হয়, ডিছক্ৰিপশ্যন হয়, ইম্পেক্ট হয়, আৰ্জেঞ্চি হয়, এইবিলাক আমাৰ ছাৰ্ভিচ ৰিকুৱেষ্টৰ প্ৰধান ফাইলবোৰ। ঠিক আছে, আফটাৰ দেট ছাপৰ্ট মেটেৰিয়েলৰ উদাহৰণ কোনবোৰ? ছাপৰ্ট মেটেৰিয়েল আমাৰ ওচৰত কি থাকিব? যেতিয়া আমি এজ এ CSR হিচাপে কাম কৰিম। কি হিচাপে কাম কৰিম? CSR মানে কি আছিলে? কাষ্টমাৰ ছাৰ্ভিচ ৰিপ্ৰেজেণ্টেটিভ আছিলে, হয়নে? CSR হিচাপে কাম কৰিলে আমাৰ হাতত ছাপৰ্টিং ডকুমেণ্টছ হিচাপে কি থাকিব? চ' কি থাকিব? 1 নম্বৰত থাকিব আমাৰ ইউজাৰ গাইড, হোৱাইট পেপাৰ থাকিব, ভাউচাৰ থাকিব, ব্ৰচাৰ্ছ বুলি কোৱা হয়, এইবিলাক চববিলাক থাকিব। ঠিক আছে, ভাউচাৰ নকয়, ব্ৰচাৰ্ছ বুলি কোৱা হয়। আফটাৰ ডেট কেছ ষ্টাডি বা ছাপৰ্ট ডকুমেণ্টৰ ব্যৱহাৰ কাষ্টমাৰ ছাৰ্ভিচ ৰিপ্ৰেজেণ্টেটিভ কিদৰে সহায় কৰে? ওকে, কেছ ষ্টাডিবিলাক বা ছাপৰ্টিং যিবিলাক আমাৰ ডকুমেণ্টছ থাকিব নহয়, আমাক কাষ্টমাৰ ছাৰ্ভিচ ৰিপ্ৰেজেণ্টেটিভ, যাক আমি কি ক'লো? মই এতিয়াই ক'লো নহয়, মই কি বুলি ক'লো? CSR বুলি ক'লো, হয় নে নহয়? কি ক'লো? CSRক কেনেদৰে সহায় কৰা দেখা পোৱা যায়? চ' কেনেকৈ সহায় হ'ব? আমাৰ সহায় হ'ব কি? উত্তৰৰ সময় বৃদ্ধি। আমি উত্তৰৰ সময় বৃদ্ধি কৰিব পাৰিম। ঠিক আছে, অলপ দীঘলীয়াকৈ উত্তৰ দিব পাৰিম, আমি অলপ ব্যাখ্যা কৰিব পাৰিম। আমি গ্ৰাহকৰ সন্তুষ্টি বৃদ্ধি কৰিব পাৰিম, গ্ৰাহক ছেটিছফাইড হ'ব। লগতে সঠিক সমাধান প্ৰদান কৰিব পাৰিম কাষ্টমাৰক। ঠিক আছে, ওকে, এইটো কুৱেশ্যন নালাগে, মিষ্টাৰ কাপুৰ অমুক তমুক, এইবিলাক কুৱেশ্যন নাহে পৰীক্ষাত। ঠিক আছে, তাৰপিছত কি কৈ আছে? গ্ৰাহকৰ প্ৰশ্নৰ সংক্ষেপ কৰা কিয় প্ৰয়োজন? গ্ৰাহকৰ প্ৰশ্নৰ সংক্ষেপ কৰাখিনি প্ৰয়োজন। তাৰ মেইন কাৰণ কি? বুজা পৰা নিশ্চিত কৰিবলৈ, যাতে আমি ইজনে আনজনক বুজি পাওঁ, তাৰ কাৰণে বেছি দীঘলীয়া ভাষণ নিদি পিনে আমাৰ প্ৰশ্নবিলাক কি হ'ব লাগে? সদায় সংক্ষেপ হ'ব লাগে। ঠিক আছে, সংক্ষেপত আমি ক'ব লাগে। ঠিক আছে, আফটাৰ ডেট কি কৈ আছে? ছাৰ্ভিচ টিকেটৰ প্ৰধান লক্ষ্য কি? ছাৰ্ভিচ টিকেটৰ প্ৰধান কাম কি? ঠিক আছে, চ' গ্ৰাহকৰ অভিযোগ বা অনুৰোধ অনুসৰণ কৰা, কাষ্টমাৰৰ যিখিনি কমপ্লেইন থাকিব এইখিনি ট্ৰেকিং কৰাই হ'ল কাৰ কাম? ছাৰ্ভিচ টিকেটৰ কাম। ছাৰ্ভিচ টিকেটৰ মেইন কাম কি তেনেহ'লে? ছাৰ্ভিচ টিকেটৰ মেইন কাম হ'ল গ্ৰাহকৰ যিবিলাক আমাৰ অভিযোগ থাকিব, গ্ৰাহকৰ যিবিলাক আমাৰ অনুৰোধ থাকিব, সেইবিলাকক কি কৰা? ট্ৰেকিং কৰা। ঠিক আছে, আই হোপ তোমালোকে বুজি পাইছা। ওকে, এতিয়া আমি আগবাঢ়িম আমাৰ পৰৱৰ্তী
কাৰ্যসূচী লয়। কি কৈছে? পৰৱৰ্তী কাৰ্যসূচী শূন্য স্থান পূৰণ কৰক। তাৰ মানে কি? ফিল ইন দ্য ব্লাংকছ, হয়নে? ওকে, ইংৰাজীতো দিয়া আছে আৰু অসমীয়াতো দিয়া আছে, মই দুটাতে লিখিছো এইটো। ওকে, কি কৈ আছে? প্ৰতিটো বিভাগে এটা দেশৰ অন্তৰ্গত হৈ বিভিন্ন সামগ্ৰী বা সেৱাৰ সৈতে সম্পৰ্কিত। প্ৰতিটো বিভাগে এটা সংগঠনৰ অন্তৰ্ভুক্ত হৈ বা অন্তৰ্গত হৈ বিভিন্ন সামগ্ৰী বা সেৱাৰ সৈতে কি হৈ থাকে? লিংক হৈ থাকে বা ডিল কৰা দেখা পোৱা যায়। ঠিক আছে, তাৰপিছত মডাৰেটৰে সমাধান আগবঢ়াবৰ আগতে ছাপোৰ্টিং ডকুমেণ্টছ কি কৰিব লাগে? সিহঁতে চাব লাগে। তেনেহ'লে মডাৰেটৰে কি কৰিব লাগে? সদায় যিকোনো এতিয়া ছাৰ্ভিচ আগবঢ়াৰ আগতে আমি কি চাব লাগিব? ছাপোৰ্টিং ডকুমেণ্টছখিনি কি চাব লাগিব। ঠিক আছে, তাৰপিছত কেনেকৈ আছে? নলেজ বেছ নিয়মত চাব লাগে যাতে নতুন পৰিৱৰ্তন বা আপডেটৰ বিষয়ে অৱগত থকা যায়। নলেজ বেছত আমি এইখিনি লক্ষ্য ৰাখিম যে নতুন পৰিৱৰ্তনবিলাক, নতুন আপডেটবিলাক আমি যাতে আপডেটেড হৈ থাকোঁ, আমি জানি থাকোঁ, তাৰ কাৰণে নলেজ বেছ যিবিলাক থাকিব বস্তু বাহিনী, সেইবিলাক কিন্তু মাজে সময়ে আমি নিয়মিতভাৱে কি কৰিব লাগিব? চাব লাগিব। অ'কে, নেক্সট কিনো কৈ আছে? ছাৰ্ভিচ ৰিকুৱেষ্টত সাধাৰণতে ব্যৱহাৰকাৰীয়ে তথ্য, পৰামৰ্শ বা সহায় বিচৰা দেখা পোৱা যায়। ছাৰ্ভিচ ৰিকুৱেষ্টত এইখিনি মনত ৰাখিবা। ছাৰ্ভিচ ৰিকুৱেষ্টত আমাৰ ওচৰত ৰিকুৱেষ্ট আহিব কিবা তথ্যৰ কাৰণে, কিবা পৰামৰ্শৰ কাৰণে, পৰামৰ্শ দিব পাৰিব আমাক, আৰু লগতে আমাক কি কৰিব পাৰিব? আমাৰ পৰা সিহঁতে সহায় বিচাৰিব পাৰিব। ঠিক আছে, আফটাৰ ডেট কিনো কৈ আছে? আফটাৰ ডেট কৈ আছে যে মাল্টিপল চিষ্টেম। ঠিক আছে, বহু চিষ্টেম। গ্ৰাহকৰ কল গ্ৰহণ কৰি ছাৰ্ভিচ ৰিকুৱেষ্টত পৰিণত কৰা প্ৰক্ৰিয়া কি বুলি কোৱা হয়? মাল্টিপল চিষ্টেম বুলি কোৱা হয়। যেতিয়া কোনো এজন ব্যক্তিয়ে গ্ৰাহকৰ কল মানি লোৱা যে ৰিচিভ কৰিলে, কাষ্টমাৰৰ কল ৰিচিভ কৰি ছাৰ্ভিচ ৰিকুৱেষ্ট গ্ৰহণ কৰিলে যে ঠিক আছে আপোনাৰ এইখিনি সমস্যা, আমি গ্ৰহণ কৰিলো সমস্যাখিনি। এতিয়া তাৰ পিছত যি প্ৰক্ৰিয়াৰ দ্বাৰা আমি গোটেইখিনি বস্তু পৰিচালনা কৰিম, জড়িত হৈ থাকিব গোটেই প্ৰক্ৰিয়াখিনি, ইয়ে কোৱা হয় মাল্টিপল চিষ্টেম বুলি কোৱা হয়। ঠিক আছে, আফটাৰ ডেট পৰৱৰ্তী প্ৰশ্ন কিনো কৈ আছে? পৰৱৰ্তী প্ৰশ্ন 6 নম্বৰত দি আছে এনেকুৱা ধৰণৰ যে গ্ৰাহকক অগ্ৰগতিৰ তথ্য দিয়াতে সেই তথ্য সত্যতা ভিত্তিক হ'ব লাগে। When sharing information with customer about progress, যেতিয়া আমি কাস্টমাৰক প্রোগ্রেস সম্পর্কীয় অর্থাৎ ভাল সম্পর্কীয় অগ্রগতি সম্পর্কীয় আমি তথ্য প্রদান কৰিম, তেতিয়া ব্যাটাৰী লো হৈ গৈছে, তেতিয়া আমি এনশিওর কৰিব লাগিব যে গোটেইখিনি যাতে ডাটা কি হৈ থাকে, আমাৰ কি হৈ থাকে? সঠিক হৈ থাকে। ঠিক আছে, ট্ৰু হয়, এইখিনি সদায় এনশিওর কৰিব লাগে। ঠিক আছে, ওকে, টোটাল 10টা আছে, 10টালৈ আমি কমপ্লিট কৰি দিওঁ। তাৰপিছত কিনো কৈ আছে? সার্ভিস রিকোয়েস্ট সাধাৰণতে সার্ভিস ডিপার্টমেন্টের দ্বারা পরিচালিত করা হয়। এটা মনত রাখা সোজা। সার্ভিস রিকোয়েস্ট কোনে পরিচালনা কৰিব? সার্ভিস ডিপার্টমেন্ট পরিচালনা কৰা দেখা পোৱা যায়। ঠিক আছে, আৰু রিপোর্টার হৈছে সেই ব্যক্তি যিয়ে সার্ভিস রিকোয়েস্ট জমা দিছে। রিপোর্টার মানে সেই সকল ব্যক্তি, সেই সকল কাস্টমার যিয়ে এই রিকোয়েস্টখিনি পঠাইছে আমাৰ ওচৰত। ঠিক আছে, আৰু আৰ্জেন্সি বুজায় সার্ভিস ডেস্কত অনুৰোধৰ গুৰুত্ব বা তাৎক্ষণিকতা। সার্ভিস ডেস্কত এটা ফোল্ডাৰ আছে, তাত লিখি দিয়া আছে আৰ্জেন্সি। তাত যিখিনি থাকিব সেইখিনি কি হৈ যাব? সেইখিনি কিন্তু আমাৰ কি হৈ যাব? আৰ্জেন্সি হৈ পৰিব, বা এইখিনি এটা কি হ'ব? সার্ভিস রেকর্ডের একটা ফোল্ডার হে, তাতে ওই যিবিলাক সার্ভিস রিকোয়েস্ট আছে যেটি খুবই গুরুত্বপূর্ণ সেইখিনি আহিব। ঠিক আছে, আজিৰ লাস্ট কোশ্চেন যে ইম্প্যাক্ট অর্থাৎ সমস্যাটার প্রভাব সাধারণত সার্ভিস লেভেল এগ্রিমেন্টের সৈতে সম্পর্কিত। ইম্প্যাক্ট ইজ দ্য ইফেক্ট অফ দ্য ইস্যু ইউজুয়ালি ইন রিগার্ড টু সার্ভিস লেভেল এগ্রিমেন্ট। সার্ভিস লেভেল এগ্রিমেন্টত কথা কৈ আছে। ইম্প্যাক্ট ইজ দ্য ইফেক্ট, ইম্প্যাক্ট বুলি কোৱাৰ লগে এক ধৰণৰ প্ৰভাৱ হয়। ঠিক আছে, ইফেক্ট অফ ইস্যু, এটা ইস্যুৰ, এটা সমস্যাৰ প্ৰভাৱ হয়। ওকে, ইম্প্যাক্ট মানে এটা সমস্যাৰ প্ৰভাৱ। আমি কয় না এই বানপানী আহিছে, এইটো ইম্প্যাক্ট বেয়াকৈ কৰিছে। ইম্প্যাক্ট কৰা মানে কি? প্ৰভাৱ বিস্তাৰ কৰা, প্ৰভাৱ কৰা, এটা সমস্যাৰ প্ৰভাৱৰ কথা কৈ আছে। ঠিক আছে।